আমার ছাত্রছাত্রীসকল আজি মই তোমালোকৰ ক্লাস 7 ৰ এক্সাৰসাইজ 2.1 ফ্ৰেকশন এণ্ড ডেসিমেল চ্যাপ্টাৰ 2 এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চনবোৰ মই কৰাই দিম। সো ইয়াৰ আগতে তো তোমালোকে জানাই ক্লাস 6 ত পঢ়ি আহিছা যে ফ্ৰেকশন কাক কয়, ফ্ৰেকশন কেইটা ভাগ। শুনা মই কও ফ্ৰেকশনৰ তিনিটা ভাগ। এটা হল কি আমাৰ প্ৰপাৰ ফ্ৰেকশন, ইম্প্ৰপাৰ ফ্ৰেকশন আৰু কি হ'ব আৰু হল আমাৰ মিক্সড ফ্ৰেকশন। সো এইটো এটা সোয়া মিক্সড ফ্ৰেকশন মই অকমান তোমালোকক এইটো বুজাই দিওঁ। সোয়া ফ্ৰেকশনৰ তিনিটা ভাগ। প্ৰথমটো হল আমাৰ প্ৰপাৰ ফ্ৰেকশন আৰু আনটো হল আমাৰ ইম্প্ৰপাৰ ফ্ৰেকশন। তাৰপিছত আমাৰ 3 নম্বৰটো হল মিক্সড ফ্ৰেকশন। ফ্ৰেকশনক আমি অসমীয়াত ভগ্নাংশ বুলি কওঁ। চোৱাচোন ইয়াৰ প্ৰপাৰ ফ্ৰেকশনত সদায় নিউমেৰেটৰ কি হ'ব, সৰু হ'ব আৰু ডিনোমিনেটৰ কি হ'ব, ডাঙৰ হ'ব। যেনে নিউমেৰেটৰ মানে কি ধৰি লোৱা 2/3। নিউমেৰেটৰ সৰু হৈছে নে নাই ইয়াত কোৱা। নিউমেৰেটৰ মানে ওপৰটোক আমি অসমীয়াত আকৌ নিউমেৰেটৰক কি বুলি কওঁ, আমি হৰ বুলি কওঁ। কি বুলি কওঁ, হৰ নাই লব বুলি কওঁ। আৰু তলৰটোক কি বুলি কওঁ, আমি হৰ। হৰক আমি ইংৰাজীত কওঁ ডিনোমিনেটৰ। সো এতিয়া ইম্প্ৰপাৰ ফ্ৰেকশনত কি হ'ব, তাৰ উল্টা হ'ব। তাৰ উল্টাটো কি, যেনে তাৰ নিউমেৰেটৰ ডাঙৰ হ'ব, যেনে মই লিখিলো 2, আৰু তাৰ ডিনোমিনেটৰ কি হ'ব, সৰু হ'ব। এতিয়া আকৌ মিক্সড ফ্ৰেকশনত কি হয়, মিক্সড ফ্ৰেকশনক মই এইটো একেবাৰে বেসিককে কৈ দিছো, তেতিয়া নহলে ভিডিওটো লম্বা হৈ যাব। সো মিক্সড ফ্ৰেকশনত কি হ'ব, এটা গোটা সংখ্যা থাকিব, যেনে ধৰি লোৱা 5, আৰু তাৰ লগত এটা প্ৰপাৰ ফ্ৰেকশন, যেনে 1/2 ধৰি লোৱা। এইটো হল আমাৰ মিক্সড ফ্ৰেকশন। ইয়াক আমি আকৌ কনভাৰ্ট কৰিলে ক'ত যাব, ই ইম্প্ৰপাৰ ফ্ৰেকশনত যাব। যেনে 2 পূৰণ 5 কিমান, 10, 10 যোগ 1 কিমান, 11, 11/2। এতিয়া আমি চাও কুৱেশ্চনবোৰ। সো প্ৰথমটো কুৱেশ্চনত আমাক দিছে ফাইন্ড দ্য প্ৰডাক্ট মানে কি, পূৰণফল। ইয়াৰ এইকেইটাৰ আমি কি ওলাব লাগে, পূৰণফল ওলাব লাগে। যিমান আছে ন এ বি চি আটাইবোৰৰ কি ওলাব লাগে, পূৰণফল। সো তোমালোকে চাই থাকাচোন ইয়াৰ পূৰণফল আমি কেনেকে ওলাও। প্ৰথমটো পূৰণফল ওলাও। চোৱা আমাক কি দিছে, প্ৰথমে কুৱেশ্চন 1 এৰ 1 সলিউশন। এইকেইটা আমি সলিউশন কৰি আছো। চোৱা প্ৰথমৰ পৰা 6 ইনটু কি আছে, 2/3। 6 ইনটু 2/3 আছে আমাৰ। এতিয়া 6 ইনটু 2/3 তোমালোকে সদায় জানিবা যে যদি কোনো দুটা ভগ্নাংশৰ পূৰণ হয়, এতিয়া তুমিতো ক'বা যে এই 6টোতো এটা ভগ্নাংশ নহয়। তুমি মনে মনে ধৰি লোৱা যে 6ৰ তলত কি আছে, এটা 1 এটা আছে। এতিয়া ভগ্নাংশ হলে না, এতিয়া 6/1 হল, এইটো আছে 2/3। এতিয়া চোৱা এই দুটা ভগ্নাংশৰ পূৰণ হলে যদি তুমি হৰণ কৰিব বিচাৰা, তেন্তে তলে ওপৰে হৰণ কৰিব পাৰিবা, মানে নিউমেৰেটৰ আৰু ডেনোমিনেটৰ হৰণ কৰিব পাৰিবা, আৰু তলে তলে পূৰণ কৰিব পাৰিবা। ঠিক আছে, এতিয়া চোৱাচোন আমি কেনেকে কৰো এইটো। মই ইয়াতে কৰি থাকো। চোৱা 6 এই 6 কেইবাৰ হৰণ যাব, আমি জানো যে 3 6 দুবাৰ হৰণ যাব। তেন্তে ইয়াত থাকিল 2, আৰু ইয়াতো কি থাকিল আমাৰ 2। 2 দুগুণ কিমান হৈ গল আমাৰ 4। চোৱা এতিয়া আমি চাও নেক্সট বিৰ এৰ 2 কি আছে আমাৰ, 2 দিয়া আছে আমাৰ 7 ইনটু 1/5। 7 ইনটু 1/5। এতিয়া চোৱাচোন ইয়াৰ তলতো একো নাই, কিন্তু আমি মনে মনে ধৰিব লাগিব। এইটো তোমালোকে নিলিখিবা, মই লিখি দিছো জাষ্ট অকমান। চোৱা কি আছে, ইয়াৰ তলতো এটা 1 আছে, ধৰিব লাগিব। এতিয়া আমি কটাকটিটো আমি কৰিব নোৱাৰিম, মানে নহয়, হৰণ নাযায়। 7ত 5 হৰণ নাযায়, যায় নে নাযায়। সো আমি সেইকাৰণে আমি কি কৰিম, তলৰ সংখ্যাবোৰ মানে ডেনোমিনেটৰ আৰু নিউমেৰেটৰ আমি কি কৰিম, পূৰণ কৰিম। তলত কি আছে, 1 ইনটু 5 কি হৈ যাব 5, আৰু 7 ইনটু 1 কি হৈ যাব 7। এইটো হৈ গল, এইটোৱে আমাৰ ফাইনেল আনসাৰ ইয়াৰ। এতিয়া আমি চাও নেক্সট কুৱেশ্চনটো। সো 3 নম্বৰত আমাক কি আছে, 3 নম্বৰত আমাক কি দিয়া আছে, ইয়াত চাও আমি 3 নম্বৰত আছে আমাৰ 5 ইনটু, তাৰপিছত এটা আমাক কি দিছে, মিক্সড ফ্ৰেকশন দিছে। সো মই অথনি কৈছিলো যে মিক্সড ফ্ৰেকশনক আমি প্ৰথমে কি কৰিব লাগিব,
ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ আমি প্ৰথমে তাক ট্ৰান্সফাৰ কৰিব লাগিব বা কনভাৰ্ট কৰিব লাগিব। তেন্তে ইয়াক আমি প্ৰথমে কনভাৰ্ট কৰিলোঁ। চ' কনভাৰ্ট কেনেকৈ কৰে, তলৰটো একেই থাকিব, তলত 4 আছে তেন্তে 4 থাকিব। চোৱা যে তলৰটো আৰু তাৰ যে মাজত এটা আছে এইটো পূৰণ কৰা, 4 পূৰণ 2 কিমান হৈ যাব 8, আৰু ওপৰত যিমান আছে তাৰ লগত যোগ কৰি দিয়া। 4 পূৰণ 2 কিমান 8 যোগ 3, তেন্তে ইয়াত কি হৈ যাব, চোৱাচোন 5 into 11/4। এতিয়া চোৱা ইয়াৰ তলত কি আছে, এতিয়াতো ভগ্নাংশ হ'ল নাই, এইটো এটা ইম্প্ৰপাৰ হ'ল, এইটো এটা চোৱা ইয়াত এইটো ভগ্নাংশ নহয় কিন্তু গোটা সংখ্যাই, কিন্তু ইয়াক আমি ভগ্নাংশ বনাব পাৰিম। চোৱা তাত যিকোনো সংখ্যাৰ তলত মনে মনে এটা 1 থাকে নে নাই, থাকে। তেন্তে এই 5ৰ তলত এটা 1 আছে, তেন্তে ইয়াক আমি কি লিখিব পাৰিম, চোৱা ইয়াকতো আমি কি লিখিব পাৰিম 1 into, বা ইয়াক আমি লিখিলো। চোৱা লিখিলেতো কোনো অসুবিধা নাই, লিখিলে একো অসুবিধা নাই, যিকোনো সংখ্যাৰ তলত তুমি 1 লিখিব পাৰিবা। চোৱা 0ৰ তলতো তুমি কি লিখিব পাৰিবা, 1 লিখিব পাৰিবা। তেন্তে 1 into 4 হৈ যাব আমাৰ 4, and 5 into 11 কি হৈ যাব 55। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো। নেক্সট আমাৰ কি আছে, 4ত কি আছে, 4 আছে আমাৰ 4 হ'ল 3/5/7, এইটো এটা মিক্সড ফ্ৰেকশ্যন, ইয়াৰ লগত পূৰণ হৈ আছে 28। তেন্তে আমি কৰি থাকোঁ যোন, চোৱা প্ৰথমে এই মিক্সটোক আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ আমি প্ৰথমে ট্ৰান্সফাৰ কৰিব লাগিব বা কনভাৰ্ট কৰিব লাগিব। তেন্তে তলৰটোৱে থাকিব 7 থাকিব। তেন্তে 7 into 3 কিমান হৈ যাব 21, 21 plus 5, 21 plus 5 কিমান হৈ যাব 26। ডাইৰেক্ট লিখি দিওঁ নে, আচ্ছা ডাইৰেক্ট নিলিখো, চোৱা মই এনেকৈ লিখি আছোঁ, তোমালোকে ডাইৰেক্ট যদি বুজি পাইছা তেন্তে ডাইৰেক্ট লিখি দিয়া, তেতিয়াও হৈ যাব। তাৰপিছত কি আছে 26 হৈ গ'ল, আৰু তলত আছে 7 into 28। এতিয়া আমি চাওঁ যে ইফালে হৰণ যায় নে নাই। চোৱা এইটো আছে তলত আৰু এইটো আছে ওপৰত, এইটো এটা ভগ্নাংশ মনে মনে হয়নে নহয়, হয়। যেহেতু হয় তেন্তে আমি চাম প্ৰথমে হৰণ যায় নে নাই, নিউমাৰেটৰ আৰু ডেনোমিনেটৰৰ মাজত হৰণ যায় নে নাই। চ' ইয়াত আছে 7, ইয়াত আছে 28, আমি জানো যে 7 28ত কেইবাৰ যায় হৰণ, 4 বাৰ। তেন্তে ওপৰত থাকিল কিমান 26, আৰু ওপৰত ইয়াতো থাকিল কিমান 4, 26 into 4। চ' 26 into 4 কিমান হৈ যাব, 26 into 4 হৈ যাব আমাৰ 4, আৰু ইফালে হ'ল 104, কিমান 104। এতিয়া আমি চাওঁ 5 নম্বৰটোত আমাক কি দিছে, 5 নম্বৰটোত আমাক দিছে 2 3/4 into 5, 2 3/4 into 5। এতিয়া এইকেইটা আমি কেনেকৈ কৰিম চোৱাচোন, 4 into 2 কিমান হৈ যাব আমাৰ, এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যন, প্ৰথমে আমি ইহঁতক চল্ভ কৰিলোঁ। তলতো থাকিব ইম্প্ৰপাৰ ফ্ৰেকশ্যনত, এইটো নহয় ইম্প্ৰপাৰ নহয়, এইটো মিক্স ফ্ৰেকশ্যনক আমি কনভাৰ্ট কৰিম ইম্প্ৰপাৰলৈ। চ' 4 তলতেই থাকিব, 4 into 2 হৈ গ'ল আমাৰ কিমান 8, 8 plus 3 11, তেন্তে 8 plus 3 into 5। এতিয়া আমি চাই থাকোঁ, চোৱা তাৰপিছত এইটো হৈ গ'ল আমাৰ 11/4 into 5, ইয়াৰ তলত এটা 1 আছে নে নাই, আছে। তেন্তে চোৱা 4 into 1 কিমান হৈ যাব, বা একটো আমি লিখিলোতো অসুবিধা নাই, লিখিলোঁ 5/1, 5ক আমি লিখিছোঁ 5/1 হিচাপে। এইটো তোমালোকে নিলিখিবা, মই অকণ দেখুৱাইছিলোঁ হে। তেন্তে ইয়াতো একো মিলা নাই, কাটিব পাৰিমনে, নিউমাৰেটৰ এইটো হ'ল নিউমাৰেটৰ, ডেনোমিনেটৰ আমি কাটিব পাৰিমনে নাই, নোৱাৰিম। তেন্তে 4 পূৰণ 1 কিমান হৈ যাব আমাৰ 4, আৰু 11 পূৰণ 5 কিমান হৈ যাব 55। এইটো হৈ গ'ল 55/4, 55/4 ইজ আৱাৰ আনচাৰ। এতিয়া আমি চাওঁ বি নম্বৰটো। চোৱাচোন বিত আমাক কি দিছে, বিত চোৱা দুটা ভগ্নাংশৰ পূৰণ, ইয়াতো দুটা ভগ্নাংশৰ পূৰণ, দুটাকৈ ভগ্নাংশৰ পূৰণ, এইকেইটা আমি কৰি থাকোঁ, এইটোতো আৰু বেছি সহজ হৈ যাব ন। এতিয়া চোৱা প্ৰথমটো আমাৰ কি আছে 1/7 into 1/9, এইটোক আমি কেনেকৈ কৰিম চোৱা, ইয়াততো আমাৰ চোৱা ইয়াত মিলিছেনে ক'ৰবাত, একো মিলা নাই। চ' ওপৰত তলত একো মিলা নাই মানে কি হৰণ যোৱা কোনো সংখ্যা নাই। তেন্তে হৰণ নগ'লে আমি কি কৰিম, তলৰকেইটা আমি পূৰণ কৰিম, ওপৰৰকেইটা পূৰণ কৰিম। চোৱা 7 into 9 কিমান হৈ যাব 63, আৰু ইফালে আছে 1 into 1 কিমান হৈ যাব 1, এইটো হৈ গ'ল আমাৰ এনচাৰ। এতিয়া আমি চাওঁ 2 নম্বৰটোত আমাৰ কি আছে 1/45। চোৱা
কি আছে আমাৰ ইয়াত 1/45 ইনটু তাৰপিছত কি আছে তাৰপিছত আছে 9/39 9/39 1/45 and 9/39 এইটোক আমি কেনেকৈ কৰিব পাৰিম আকৌ কোৱা 1/45 সো আমি জানো যে 9/45 ত কেইবাৰ হৰণ যাব 9/45 ত 5 বাৰ হৰণ যাব ইয়াত তলত থাকি ইয়াত থাকিল আমাৰ তেন্তে ওপৰত 1 আৰু ইয়াত থাকিল 5 9 কেইবাৰ এবাৰহে যায় সেইকাৰণে আমি ইয়াত ওপৰত কি ৰাখি দিম 1 আৰু তলত 39 আৰু ইফালে মিলিবনে আৰু একো মিলিছেনে হৰণ যোৱা নাই তেন্তে 5 into 39 কিমান হৈ যাব এটো আমি বহাব লাগিব সো 5 into 39 টো কি হ'ব 5 into 39 হৈ যাব আমাৰ 195 সো কেনেকে 5 into 9 কিমান 5 into 9 হল 45 45 এর কিমান 5 5 into 3 আমাৰ কিমান হয় 15 15 plus 4 কিমান হৈ যাব 19 and the 1 into 1 কিমান হৈ যাব ইয়াত 1 এটো হল আমাৰ आंसर এতিয়া আমি চাও 2 3 নম্বৰটো ইয়াৰে 3 নম্বৰটো কি আছে ইয়াৰ 3 নম্বৰটো হল 51 3 নম্বৰটো সোয়া 51 by এটো 4 নম্বৰটো আমি কৰি আছো আচ্ছা 4/15 into 9/10 এটা সো ইয়াত কিবা আমি হৰণ কৰিব পাৰিম নে প্ৰথমে তলত আৰু ওপৰত দি হৰণ কৰিব পাৰিম নেকি সোয়া ইয়াত আমি জানো যে 2 4 দুবাৰ যাব 2 10 5 বাৰ হৰণ যাব 9 9 3 যাব 3 বাৰ ইয়াত যাব 15 যাব 3 5 বাৰ সো এতে হৰু হল নাই কোৱা হৈ গল তে ইয়াত থাকিল আমাৰ ওপৰত 2 ইয়াত থাকিল 5 পূৰণ ইয়াত থাকি গল 3 ইয়াত থাকি গল তলত 5 এটা আমি চাওচোন এটা সো এটা তো আৰু মিলা নাই মিলিছে নে নাই তেন্তে তলৰ কিটা পূৰণ কৰি দিয়া আৰু ওপৰৰ কিটা পূৰণ কৰি দিয়া 5 into 5 25 and 2 into 3 কিমান হ'ব আমাৰ 6 এতিয়া আৰু হৰণ যায় নে সোৱাচোন এতিয়া আৰু আমাৰ হৰণ না যায় তো হৈ গল আৰু আমি কি কৰিম আৰু একো কৰিব পৰা নাই এতিয়া সোৱা আমি চাও 4 নম্বৰটো তোমাক কি আছে 4 নম্বৰটোত আছে আমাৰ 51/40 into 64/34 এতিয়া চাওচোন আমি ইয়াক আমি কেনেকৈ কৰিব পাৰিম সোৱাচোন ইয়াত যদি আমি 2 এৰে তো হৰণ দিব পাৰিমই আটাই কিটাত সোৱা ইয়াত আমি 2 এৰে হৰণ দিব পাৰিম 34 ত 2 এৰে হৰণ দিলে হৈ যাব 17 64 ত 2 এৰে হৰণ দিলে হৈ যাব আমাৰ 32 এতিয়া আকৌ ইয়াত তো আমি দিব নোৱাৰিম হৰণ পাৰিম নে নাই কাৰণ এই 17 টো এটা অড নাম্বাৰ এটো ইভেন নাম্বাৰ তেতিয়া ইয়াত আমি হৰণ দিব পাৰিম 2 40 যাব 20 বাৰ আৰু ইয়াত যাব 16 আৰু নহয় আকৌ যাব 2 আমি আকৌ 2 ইয়াত যাব 10 ইয়াত হ'ব 8 আকৌ 2 যাব 2 10 ত 5 বাৰ আৰু ইয়াত 4 তেন্তে সোৱাচোন এটো বেছি হৈ গল ন কটাকটি সো ফিৰবি আমি তো কৰিব লাগিব এতিয়া সোৱা তেন্তে ইয়াত থাকি ওপৰত থাকিল 51 আৰু তলত থাকি গল আমাৰ 5 into ওপৰত থাকি গল সোৱা ইয়াৰ 4 আৰু তলত থাকিল 17 তেন্তে এইকিটা আমি পূৰণ কৰিব লাগিব সোৱা এইকিটা পূৰণ কৰিলে কি হ'ব আৰু এটা বস্তু আমি চাব পাৰিছো আসুন 17 51 ত কেইবাৰ হৰণ যাব 17 কিন্তু আমাৰ 51 ত হৰণ যাব কেইবাৰ সোৱা ইয়াত 17 to 34 হলে ইয়াত হৈ যাব তোমাৰ 3 তিনিবাৰ যাব 51 সোৱা তেন্তে ওপৰত থাকিল ইয়াত আমাৰ 3 পূৰণ 4 3 আৰু পূৰণ 4 কিমান হৈ গল আমাৰ 12 আৰু তলত থাকি গল আমাৰ কিমান 5 সো এটো হ'ব আমাৰ ইয়াৰ ফাইনাল আনসার তোমালোকে না চাই লবা কোত কি হৰণ যায় হ্যাঁ ভালদৰে চাই লবা তেতিয়া তোমালোকৰ এইকিটা হৈ যাব এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো সো এতিয়া ইয়াত আমাৰ কি আছে 5ত আছে আমাৰ 5ত আছে 4/5 into 12/7 সো এটো আমি কেনেকৈ কৰিম সোৱা ইয়াত প্ৰথমে সোৱা যে তাৰ নিউমাৰেটৰ আৰু ডেনোমিনেটৰত কিবা হৰণ যায় নে এটো প্ৰথমে সোৱা ইয়াত তো নিউমাৰেটৰ আৰু ডেনোমিনেটৰত কোনো হৰণ না যায় নে না যায় সো ইয়াত 5 আছে ইয়াত আছে তোমাৰ 4 একো মিল নাই
ইয়াত আছে 12 একো মিল নাই, ইয়াত আছে 7 ইয়াত মিল আছে নে নাই, তেন্তে তলৰ কিটা পূৰণ কৰা আৰু ওপৰৰ কিটা পূৰণ কৰা। 5 into 3 মই দেখুৱাই দিওঁ। 5 into 7 5 into 7 চোৱা 5 into 7 into 4 into 12 চোৱা 5 into 7 আমি জানো 35 and 4 into 12 হৈ যাব আমাৰ 4 আৰু 8 48 কিমান হৈ যাব আমাৰ 48 by 35 আৰু একো হৰণ নাযায় ইয়াত। ঠিক আছে, এতিয়া আমাৰ ইয়াৰ 4টা হৈ গ'ল। এতিয়া আমি চাম 4টা নে 5টা হৈ গ'ল। এতিয়া চাওঁ আমি C নম্বৰ। এতিয়া চোৱা চিৰ 1 নম্বৰটো, এতিয়া চিৰ 1 নম্বৰটোত কি আছে এইকেইটা আমি লিখো। চোৱা এইটো আমি কেনেকৈ কৰিম, এইটো আমাৰ কি আমাৰ মিক্সড ফ্ৰেকশ্যন। চোৱা এই মিক্সড ফ্ৰেকশ্যনটোক প্ৰথমে আমি কি কৰি ল'ম, ভাঙি ল'ম। চোৱাচোন ইয়াক আমি ভাঙি ল'লে কি হৈ যাব 4 আৰু ইয়াত হ'ল চোৱা 7 into 4 কিমান হৈ যাব আমাৰ 28 and 28 plus 2 কিমান হৈ যাব ওপৰত 30 আৰু তলত হৈ গ'ল আমাৰ 7 into আৰু এইফালে কি আছে এইটো আমাৰ মিক্সড ফ্ৰেকশ্যন, তেন্তে আমি কি কৰিম 3 into 11 33 plus 2 কিমান হৈ যাব আমাৰ 35 আৰু ইয়াত হৈ গ'ল 3। এতিয়া চোৱাচোন কিবা হৰণ যায় নেকি আমি চাওঁ এই 7 এবাৰ আৰু 35ত যাব আমাৰ কেইবাৰ 5 বাৰ, তেন্তে আকৌ চোৱা এই 3 এবাৰ ইয়াত 30ত যাব 10 বাৰ, তেন্তে ওপৰত থাকি গ'ল আমাৰ কিমান। চোৱা তুমি ডাইৰেক্ট লিখি দিব পাৰিবা বা এনেকৈ লিখি ওপৰত হ'ল ইয়াত 10 ইয়াত থাকিল 1 আৰু ওপৰত ইয়াত আছে তোমাৰ 5 আৰু তলত থাকিল 1, তেন্তে কিমান হৈ যাব ডাইৰেক্ট ইফালে হ'ল 50 by 1 অৰ্থাৎ 50। কি কথা চোৱা তুমি তলৰ এইটো নিলিখিলেও হ'ব, ডাইৰেক্ট 10 into 5 লিখি দিলেও আমাৰ হৈ যাব এনচাৰটো। এতিয়া চাওঁ আমি আমাৰ নেক্সট যিটো আছে 2 নম্বৰটো। 2 নম্বৰটোত আমাক কি দিছে এইটো চোৱাচোন। 2 নম্বৰটো হ'ল 9 2/3 into 4/5। চোৱা এইটো আমি কেনেকৈ কৰিম চোৱাচোন। প্ৰথমে এইটা মিক্স ফ্ৰেকশ্যনত আছে, আমি কি কৰি ল'ম ইহঁতক মিক্স ফ্ৰেকশ্যনৰ পৰা আঁতৰাই ল'ম। চোৱা ইয়াত 9 into 3 কিমান হৈ যাব 27 plus 2 কিমান হৈ যাব 29/3 into 4 into 5 কিমান হৈ যাব আমাৰ 4 into 5 হ'ল আমাৰ 20 plus 4 কিমান হৈ যাব 24 তলত আছে 5। এতিয়া চোৱা কি হৈ যাব আমাৰ এতিয়া ইয়াত আমি কাটিব পাৰিম নে নাই প্ৰথমে চাই লওঁ। 3 যাব এবাৰ, ইয়াত যাব 8 বাৰ আৰু যাবনে নাই আৰু নাযায়, তেন্তে ওপৰত থাকিল তলত থাকিল 1 আৰু 5, তেন্তে 1 into 5 কিমান হৈ যাব আমাৰ 5 আৰু ওপৰত থাকিল 29 into 8 চোৱাচোন এইটো কি হ'ব আমাৰ এতিয়া 8 into 9 হৈ যাব আমাৰ 72 আমাৰ 2 আৰু 7 থাকিল 8 into 2 হ'ল আমাৰ 16 plus 7 কিমান হৈ যাব 16 plus 7 আমাৰ হৈ গ'ল 23/5। এইটো হ'ল আমাৰ এনচাৰ। বা ইয়াক তুমি প্ৰথমে হৰণ কৰি তুমি বনাব পাৰিবা, ইয়াক মিক্স ফ্ৰেকশ্যনত বনাব পাৰিবা তুমি। এতিয়া চোৱা তুমি যদি ইয়াক মিশ্ৰ ভগ্নাংশত বনাব বিচাৰা তেন্তে বনাব পাৰিবা। চোৱা ইয়াত 5 কেইবাৰ যাব, আমি এইটো হৰণ কৰিব লাগিব। আকৌ 232ক আমি 5ৰে হৰণ কৰি চাওঁচোন কি হ'ব আমাৰ ইয়াত। চোৱা ইয়াত যাব 4 বাৰ যাব আৰু কিমান বাকী থাকিব 20 চাই দেখা এইটো ভালদৰে 20 আকৌ ইয়াত 3 তাৰপিছত 2 ইয়াত যাব 6 বাৰ কিমান হৈ গ'ল আমাৰ 30 2 বাকী থাকিব, যিটো বাকী থাকে এইটো ক'ত বহে ওপৰত। চোৱা আৰু যিটো তলত থাকে এইটো তলতেই, তেন্তে 46 2 কিমান হৈ যাব আমাৰ 5। এইটো হ'ল আমাৰ এনচাৰ। ঠিক আছে, তুমি ইয়ালৈকে লিখি দিলেও হ'ব, কিন্তু এইটো মই মিশ্ৰ ভগ্নাংশত আকৌ লিখি দিছোঁ। এতিয়া চাওঁ আমি 2 নম্বৰটো আমাৰ কি আছে। চোৱা 2 নম্বৰটো হ'ল 3 নম্বৰ, এইটো 3 নম্বৰ। চোৱা 3 নম্বৰটো আমি কি আছে আমি চাওঁ। 3 নম্বৰটোত আছে 5 into 5/6 into 6 3/7। চ' এইকেইটা আমি কেনেকৈ কৰিম চোৱা। এইটো প্ৰথমে মিক্সডত আছে, আমি কি কৰিব লাগিব ইহঁতক কনভাৰ্ট কৰিব লাগিব। চোৱা 6 into 5 কিমান হৈ যাব 30 plus 5 কিমান হৈ যাব 35 আৰু তলত 6 into কিমান হ'ব 6 into 7 into 6 কিমান হৈ যাব
42 7 into 6 হৈ যাব আমাৰ 42 plus 3 45 কিমান 45/7 এতিয়া চোৱাচোন কিবা হৰণ যায় নে এবাৰ চোৱা 735 যাব 5 বাৰ সো 7 7 এবাৰ 35 কেইবাৰ 5 বাৰ আৰু চোৱাচোন আৰু যায় নে ইয়াত 3 ইয়াত যাব দুবাৰ ইয়াত যাব সো ইয়াত যাব এবাৰ আৰু এক বাকি থাকিল কিমান 15 15 যাব কেইবাৰ 5 বাৰ 15 এতিয়া আৰু নাযায় তলত সো এতিয়া তলত থাকিল আমাৰ 5/2 into আৰু ইয়াত থাকিল 15/1 এন্তে কিমান হৈ যাব 2 into 1 2 into 1 কিমান হৈ যাব 2 আৰু 5 into 15 কিমান হৈ যাব আমাৰ সো 5 into 15 75 এন্তে ইয়াকো আমি কি লিখিব পাৰিম চোৱাচোন ইয়াকো আমি মিশ্ৰ ভগ্নাংশত বনাব পাৰিম সো কেনেকৈ বনাই এটো চাৰিতে চাইলো ইয়াত চোৱাচোন কেনেকৈ বনাই তুমি প্ৰথমে 75 ক হৰণ দিব লাগিব 75 ক 2 এৰে হৰণ দিব লাগিব কেইবাৰ যাব ইয়াত যাব 3 বাৰ 6 কিমান বাকি থাকিল 1 বাকি থাকিল 15 ইয়াত যাব 7 বাৰ 14 1 বাকি থাকিল তেন্তে কিমান হৈ গ'ল সো তলত 2 to 2 থাকিব আৰু 37/1 সো 37 1/2 এটো হ'ব আমাৰ आंसर এতিয়া সো আমি 4 নম্বৰটো সো আমি 4 নম্বৰটোত আমাৰ কি দিয়া আছে 4 1/8 into 2 10/11 সো এইটো মিক্স ফ্ৰেকশন তো ইহঁতক আমি কি কৰিব লাগিব সো আমি ইহঁতক প্ৰথমে ট্ৰান্সফাৰ কৰিব লাগিব এতিয়া চাও আমি 4 into 8 কিমান হৈ গ'ল আমাৰ 32 আৰু 8 into 4 32 plus 1 33 তলত আছে 8 আকৌ পূৰণ তাৰ পিছত 11 মানে তলৰটো এই মাজৰটোৰ লগত পূৰণ হ'ব তলৰটো মাজৰটোৰ লগত পূৰণ হ'ব আৰু বাকিটো যোগ হৈ যাব সো 11 plus 2 11 into 2 কিমান 22 22 plus 10 কিমান হৈ যাব আমাৰ 22 plus 10 32 আৰু তলত কি আছে আমাৰ তলত আছে 11 এতিয়া চোৱাচোন হৰণ যায় নে যায় 11 11ত এবাৰ 33 যাব 3 বাৰ 8 8ত এবাৰ ইয়াত যাব 4 বাৰ তো আমাৰ ওপৰত থাকিল ইয়াত 3 আৰু তলত 1 আৰু তাৰ পিছত ইয়াত থাকিল 4 আৰু তলত 1 কিমান হৈ গ'ল আমাৰ সো অৰ্থাৎ 1 পূৰণ 1 তলে তলে পূৰণ হ'ব আৰু ওপৰৰ ওপৰে পূৰণ হৈ যাব 3 4 গুণ কিমান 12 অৰ্থাৎ মূলতে এই বস্তুটো মানে কি হ'ল 12 এতিয়া চাও আমি নেক্সট আমাৰ কি আছে আৰু আমাৰ 5 নম্বৰ এটা আছে লাষ্ট যেটো 5 নম্বৰটো সব কি আছে এতিয়া চাওচোন মই কোৱেশ্চনটো লিখিলো এইকেইটা সব মিক্স ফ্ৰেকশনত আছে মিক্স ফ্ৰেকশনত আছে এতিয়া আমি ইহঁতক ইম্প্ৰপাৰলি প্ৰথমে কি কৰিম ট্ৰান্সফাৰ কৰিম চোৱাচোন এতিয়া কি হ'ব তেন্তে ট্ৰান্সফাৰ কৰিলে 17 into 2 কিমান হৈ যাব 34 yes 34 plus 2 কিমান হৈ যাব আমাৰ 36/17 again 7 into 9 কিমান হৈ যাব আমাৰ 7 into 9 হ'ব 63 plus 2 65/9 again চোৱাচোন ইয়াত কিমান আছে 52 plus 1 কিমান হৈ যাব আমাৰ 52 হ'ব 52 plus 1 হ'ব আমাৰ 52 তাৰ পিছত তাৰ লগত হ'ব 33 প্লাস হৈ যাব সো 3 আৰু 5 কিমান হ'ব 3 আৰু 2 5 আৰু ইয়াত হৈ যাব আমাৰ 8 আৰু তলত আছে 52 এতিয়া সো এইকেইটা আমি কেনেকৈ কৰিম আমি এতিয়া কাটিব পাৰিম নেকি প্ৰথমে আমি এটো চাই ল'ব লাগিব সো 1765 ত যাবনে সো 1765 ত নাযায় কিন্তু 1785 ত যাব 17 into 1 17 আৰু 17 ইয়াত কেইবাৰ যাব 5 বাৰ তাৰ পিছত চোৱাচোন আৰু কি যাব পাৰে আমাৰ আৰু 9 ত এবাৰ ইয়াত যাব আমাৰ 4 বাৰ এটো 3 নহয় 4 দি দিয়া আৰু কি আমাৰ যাব সো আৰু একোটো নাযায় মই দেখাত কিন্তু 52 আকৌ ইয়াত 4 তেবাৰ 4 তেবাৰ ইয়াত যাব 52 ত কেবাৰ যাব সো 1 5 ত যাব এবাৰ আৰু 1 3 13 আৰু কি হ'ব আৰু নাযায় ঠিক আছে এতিয়া আমি চাও কিটা লিখি থাকো ইয়াত তো একো নাই ন এগুটো আমি নিলিখিলেও হ'ব ইয়াত সো ইয়াত 1 আছে এটো আমি নিলিখিলেও হ'ব পূৰণত ন সো আমি কি কৰিম সো ইয়াত বাকি থাকিল 65 আৰু ইয়াত বাকি থাকিল আমাৰ কি 5 আৰু ইয়াত থাকিল আমাৰ কিমান ইয়াত থাকি গ'ল আমাৰ সো এটো তুমি কাটিব পাৰিম 65 ক আমি কাটিব পাৰিম তো সো 13 ত এবাৰ 65 ত কেবাৰ 5 বাৰ ন তেন্তে 5 into 5 অৰ্থাৎ কিমান থাকিল সো ইয়াত 5 থাকিল ইয়াত 5 থাকিল অৰ্থাৎ 25
5 and that's the answer. Okay, so আমাৰ ইতিমধ্যে 1 নম্বৰ কিটা হৈ গ'ল এতিয়া চাও আমি কোৱেশ্চন 2 কি আছে so কোৱেশ্চন 2 ত আমাক কি কৈছে ইভালুৱেট অৰ্থাৎ মান নিৰ্ণয় কৰিব দিছে 1/5 of 1/7 1/5 of 1/7 অৰ্থাৎ কি 1/7 অৰ so 1/7 অৰ 1/5 অংশটো ওলাব লাগে অৰ্থাৎ 7 ভাগৰ 1 অৰ 5 ভাগৰ 1 অংশ আমি কি ওলাব লাগে সো তুমি এইকেইটা ওলাম চোৱা এইকেইটা বহুতেই সহজ এইকেইটাটো আৰু বেছি সহজ চোৱা আমি কেনেকৈ কৰিম এবাৰ চোৱা তেতিয়া বুজি পাবা সো মই দুটা মাধ্যমতে বুজাই দিম কিন্তু মই লিখিম ইংৰাজী মাধ্যমত হা সো ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমে আছে ইয়াত যেহেতু তোমালোকে জানাই সো ইয়াত কৈছে 1/5 of 1/7 অৰ্থাৎ 7 ভাগৰ 1 অংশৰ কি ওলাব লাগে 5 ভাগৰ 1 অংশটো আমি ওলাব লাগে সো তেন্তে আমি কি কৰি দিম ইয়াত অকল পূৰণ কৰি দিম আমি কি কৰি দিম চোৱাচোন পূৰণ সো ইয়াৰ কি ওলাব লাগে সো যেনে তোমাক যদি কয় মই সৰুকে এটা উদাহৰণ দি ইয়াত বুজাই দিও যদি তোমাক কয় ধৰা যে 10ৰ তুমি কি উলিওৱা 2 ভাগৰ 3 অংশ উলিওৱা সো তেন্তে কি কৰিবা তুমি 2 ভাগৰ 3 অংশত এনেকে পূৰণ কৰিবা নে নাই কোৱা তে ইয়াত যাব কেইবাৰ 5 বাৰ 5 পূৰণ 3 কিমান হৈ যাব 15 হৈ যাব তেন্তে হেতু আমি তেনেকৈ কৰিম ঠিক আছে সো তেন্তে 1/7 ৰ লগত মই পূৰণ কৰি দিম 1/5 তেন্তে কিমান হৈ যাব 7 5 কিমান আমাৰ সো ইয়াত আমাৰ 7 5 কিমান হৈ যাব 35 35 আৰু 1 পূৰণ 1 কিমান হৈ যাব 1 এইটো হল আমাৰ आंसर ঠিক আছে এটা কিমান সহজ এইটা ন সো এটা আমি 2 নম্বৰটো সো 2 নম্বৰটো আমাক কি দিছে 2 নম্বৰটো তেনেকৈ 2 নম্বৰটো দিছে আমাৰ 2/3 of 4/5 2/3 of 4/5 সো এইটা অৰ্থাৎ 4/5 অৰ 2/3 পাৰ্ট আমি ওলাব লাগে তেন্তে আমি কি পূৰণ কৰিম চোৱাচোন ইয়াত ভালদৰে চোৱা 4/5 অৰ হয় 4/5 আছে আমাৰ এতিয়া 4/5 অৰ লগত আমি পূৰণ কৰি দিম 2/3 4/5 অৰ লগত আমি কি পূৰণ কৰি দিম 2/3 তে চোৱাচোন 5 into 3 কিমান হৈ যাব আমাৰ 15 আৰু 4 into 2 কিমান হৈ যাব 8 আৰু যায়নে হৰণ নাই আৰু না যায় তেন্তে এইটো হ'ব আমাৰ आंसर এৰিয়া 3 নম্বৰটো আমাক কি দিছে 3 নম্বৰটো আমি চাও 3 নম্বৰত আছে আমাৰ 15/14 of 7/5 7/5 সো এটো কেনেকৈ কৰিবা চোৱাচোন এটো কৰিবলৈ হলে আমি কি কৰিম সেম একেবাৰে সেম হয় আমাৰ ন সো 7/5 into 15/14 সো আমি জানো 4 7 7 ত এবাৰ ইয়াত যাব দুবাৰ 5 5 ত এবাৰ ইয়াত যাব কেইবাৰ তিনিবাৰ তেন্তে আমাৰ आंसरটো কি হ'ব 3/2 মানে নহয় কিমান হৈ যাব আমাৰ 3/2 এটোটো একেবাৰে সহজ ন ইয়াক তুমি তো আকৌ সো ইয়াক তুমি আকৌ কি কৰিব পাৰিবা মিক্স ফ্ৰেকশনত প্ৰকাশ কৰিব পাৰিবা সো কেনেকৈ আমি প্ৰকাশ কৰিম 2 সো মই তোমালোকক বুজাই দিও মিক্স ফ্ৰেকশনত কেনেকৈ কৰে আকৌ বুজাই দি আছো 2 তুমি ইয়াত কেইবাৰ যাব এবাৰ তেন্তে 2 এক বাকি থাকিল ন যেটো নেকি আমাৰ হৰণ গৈছে কেইবাৰ এবাৰ আৰু এই তলত যে 2 আছে এটো 2 থাকিব বাকি কি আছিল 1 তেন্তে এটো হ'ব আমাৰ आंसर এতিয়া সো আমি চাও 4 নম্বৰটো আমাৰ কি আছে 4 নম্বৰটো তো তেনি সহজ হ'ব আৰু ন একেই ধৰণে আমি কৰিব লাগিব সো এটো আছিল আমাৰ 3 নম্বৰ সো এটো 3 নম্বৰ আছিল ষ্টুডেন্টস এটো হ'ব আমাৰ 4 নম্বৰ 4 নম্বৰটো আমাৰ কি আছে চোৱাচোন 4 নম্বৰটো হল আমাৰ 3/22 of 2 3/4 সো এইকেইটা আমি প্ৰথমে কমপ্লিট কৰিলো তো পূৰণ কৰিলে হ'ল সো তেন্তে আমি ইয়াক পূৰণ কৰিম 2 3/4 into 3/22 সো প্ৰথমে এটো ইম্প্ৰপাৰত এটো আছে আমাৰ মিক্সডত আমি লৈ যাম ইম্প্ৰপাৰত সো 8 কিমান হৈ যাব 8 হৈ যাব 4 into 2 8 8 plus 3 কিমান 11 আৰু তলত হল 4 into
3/22 চোৱা 11 ত এবাৰ ইয়াত যাব দুবাৰ ইয়াত 3 ত এবাৰ ইয়াত যাব নাই 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 এইটোতো নাযায় কি কৰি আছো মই চোৱা 3 আৰু 4 ত কেতিয়াও নাকাটে হয়নে নহয় তেন্তে ইয়াত থাকিল কিমান 1/4 ইনটু ইয়াত থাকিল 3/2 কিমান হৈ যাব 8 4 ইনটু 2 কিমান হ'ব 8 আৰু 1 ইনটু 3 কিমান হৈ যাব আমাৰ 3 এইটো বুজি পাইছানে আৰু ওপৰত আছে 1 ইনটু 3 কিমান হৈ যাব 3 টো বুজি পাইছানে নাই তোমালোকে চোৱা মই প্ৰথমে এইটো মিক্স ফ্ৰেকশন আছিলে আমি কি কৰিছো ইয়াক আমি ইম্প্ৰপাৰলি কনভাৰ্ট কৰিছো 8 চোৱা 4 ইনটু 2 8 8 প্লাস 3 11 আৰু তলত 4 আছে অলৰেডি ইয়াত আছে 3 ইয়াত আছে আমাৰ তোমাৰ কিমান তলত 22 আছে চোৱা 11 ত এবাৰ হৰণ যাব আৰু 12 ত কেইবাৰ যাব দুবাৰ 22 ত কেইবাৰ দুবাৰ চোৱা ইয়াত 2 থাকিল ইয়াত 1 থাকিল ইয়াত 4 ইয়াত আৰু ওপৰত 3 থাকিল তেন্তে এইকেইটা পূৰণ কৰি দিলো আমি এইটো হৈ গ'ল আনসাৰ আৰু আমি আৰু কি কৰিম এইটোতো আমাৰ লাষ্ট হ'ব হয়নে নহয় এতিয়া চাও আমি 2 নম্বৰৰ 5 কি দি আছে চোৱাচোন 2 নম্বৰৰ 5টো একেবাৰে সহজ এইটো আটাইতকৈ সহজটো দিছে আমাক চোৱা 5টো ইয়াত দিছে 3 আমাক কি দিছে ইয়াত 7/30 of 15 15 or 7/30 অংকটো আমাৰ ওলাব লাগে তেন্তে আমি ওলাওচোন এইটো 15 অৰ্থাৎ 15 লগত পূৰণ হ'ব 7/30 এইটো ইয়াত কেইবাৰ হৰণ যাব সো ইয়াত যাব ই দুবাৰ হৰণ ন তেন্তে আমাৰ থাকিল কিমান 7/2 ইয়াক আমি মিক্স ফ্ৰেকশনত লিখিব পাৰিম সো এক মিক্স ফ্ৰেকশন লিখিলে কি হ'ব এক যদি হৰণ দি দিয়া তুমি নিজে ইয়াত চোৱাচোন মই হৰকে কৰাই দিছো আকৌ হৰণ কৰি দিছো মই হা 2 এৰে তিনিবাৰ যাব কিবা 6 এক বাকি থাকিল তেন্তে কিমান হৈ যাব আমাৰ 3 2/1 বুজি পাইছা নে এইটো কোৱাচোন মই আশা কৰো বুজি পাইছা যদি বুজি পাইছা তেন্তে চোৱা কোৱেশ্চন 3 বা কোৱেশ্চন 3 টো মই নেক্সট পাৰ্টত কৰাই দিও নে ইয়াতে কৰাই দিছো কোৱেশ্চন 3 টো মই কৰাই দি আছো ইয়াতে চোৱা মই কোৱেশ্চন 3 টো লিখিলো চোৱাচোন ষ্টুডেন্টস এটো আমাক কি দিছে তো প্ৰথমে আমি কি কৰিম প্ৰথমে আমি ইয়াক প্ৰথমে বনাই লও ন দেখো ইয়াক আমি কেনেকৈ লিখি দিম এই অংকটোৰ এই সংখ্যাটোৰ কিমান ওলাব লাগে 5/3 অংকটো আমি ওলাব লাগে তেন্তে ইয়াক আমি প্ৰথমে লিখিম বা প্ৰথমে লিখিলে হ'ব বা পিছত লিখিলে হ'ব অসুবিধা নাই একো তেন্তে কি কৰিম আমি 5/6 ইনটু 4/5 ইয়াৰ লগত পূৰণ কৰি দিয়া কি 3/5 সো এতিয়া ইয়াত চোৱাচোন 5 ত কেইবাৰ যাব এবাৰ হৰণ যাব ন ইয়াত 1 থাকিল ইয়াতো ইয়াত চোৱা ইয়াত 2 ইয়াত যাব দুবাৰ ইয়াত যাব কেইবাৰ তিনিবাৰ তেন্তে ওপৰত থাকি গ'ল আমাৰ চোৱা 1 পূৰণ 2 কিমান 2 আৰু 3 পূৰণ 1 কিমান 3 আৰু ইয়াত আছে আমাৰ চোৱা ইয়াত আছে এটা ওপৰত 3 আছে এটা আছে কি 5 3 আকৌ কাটি গ'ল সো ওপৰত কি থাকিল ইয়াত থাকিল 2 চোৱা 2 গুণ কিমান 2 3 5 গুণ কিমান 5 এটো হল আমাৰ आंसर ন 3 নম্বৰটো Question 4 টোত কি কৈছে চোৱাচোন evaluating 3/8 of 4/5 and 2 3/10 of 5/9 determine which one is smaller so এটো অসমীয়াত চালে চোৱাচোন তোমালোকে অৰ্থটো বুজি লোৱা ইয়াত কি কৈছে 5/4 অংশৰ 8/3 অংশ আৰু কিমান 9/5 অংশৰ 10/3 অংশ নিৰ্ণয় কৰি কোনটো সৰু উলিওৱা সো এই দুটাৰ প্ৰথমে আমি মানটো ওলাব লাগিব আৰু এইটোৰ মানটো ওলাব লাগিব তাৰ পিছত আমি চাব লাগিব যে কোনটো সৰু ইয়াৰ আৰে 1 নম্বৰটো সৰু না 2 নম্বৰটো সৰু তেন্তে চোৱাচোন আমি মানকেইটা প্ৰথমে ওলাই লম ন সো এতিয়া চোৱা আমি এইকেইটা প্ৰথমে কৰিলো কোনটো ডাঙৰ কোনটো সৰু আমি এটা এটা কৰিলো প্ৰথমে হে তেতিয়া বুজি পাবা যেনে আমি আগৰকেইটা কৰিছিলো ইয়াত চোৱা 4/5 ৰ আমি 8/3 পাৰ্ট ওলাব লাগিব অৰ্থাৎ তেন্তে 4/5 ক আমি পূৰণ কৰিম 8/3 তেন্তে চোৱা 4 ত এভাৰ 8 ত যাব দুবাৰ হৰণ নহয় তেন্তে ওপৰত থাকিল 1 পূৰণ 3 কিমান হৈ গ'ল 3 আৰু 5 পূৰণ 2 কিমান 10 এটো হৈ গ'ল আমাৰ 3/5 ওকে সো এটো আমি কৰো তেন্তে চোৱা ইয়াত আমি 5/9 ৰ কি ওলাব লাগিব 3/10 বা 10/3 সো যেটো হয় এটো
কৰা তেন্তে 3 3 এবাৰ ইয়াত যাব কেইবাৰ চোৱা ইয়াত হৈ যাব আমাৰ 3 ন 5 5ত এবাৰ ইয়াত যাব দুবাৰ ওপৰত থাকিল কিমান ইয়াৰ 1 পূৰণ 1 কিমান 1 আৰু ইয়াত তলত থাকিল 3 পূৰণ 2 কিমান 6 1/6 আৰু ইয়াত হ'ল আমাৰ 3/10 চোৱা এতিয়া চোৱাচোন এই দুটাক যদি এই দুটা ভগ্নাংশক যদি আমি কি কৰিব বিচাৰো কম্পেয়াৰ কৰিব বিচাৰো এটাৰ লগত আনটো তোমালোকে সদায় মনত ৰাখিবা যে যদি তোমালোকে কোনো দুটা ভগ্নাংশক কম্পেয়াৰ কৰিব বিচাৰা এটাৰ লগত আনটো কম্পেয়াৰ কৰিব বিচাৰা তেন্তে কি কৰিব লাগিব ইহঁতৰ হৰক কি কৰিব লাগিব একেই কৰিব লাগিব ডেনোমিনেটৰক কি কৰিব লাগিব প্ৰথমে 1 তেন্তে ডেনোমিনেটৰক 1 কৰিবলৈ হলে আমি কি কৰিব লাগিব চোৱাচোন So, ইয়াৰ যদি ডেনোমিনেটৰ আৰু ইয়াত আছে আমাৰ 10 ইয়াত আছে কি আছে আমাৰ ইয়াত আছে 6 তেন্তে ইহঁতক আমি 30 বনাব পাৰিম মানে নহয় তেন্তে ইয়াৰ লগত 3 পূৰণ কৰি দিম ইয়াৰ লগত কিমান পূৰণ কৰি দিম 5 চোৱাচোন আমি লিখিম নাও সো কি হৈ যাব চোৱা 3/10 ইয়াৰ লগত এই দুটাৰ লগত আমি তলত যেহেতু আমি ইয়াত 30 বনাম তেন্তে ওপৰতো আমি 3 দিব লাগিব ইয়াত 3 দিলে ইয়াত 3 দিব লাগিব তেন্তে ইয়াত হৈ যাব আমাৰ 9/30 ইয়াত হৈ গ'ল 9/30 and চোৱাচোন আৰু এইটো হ'ল আমাৰ 1/6 ন তেন্তে তলত আমি 5 ৰে পূৰণ কৰিম তেন্তে ওপৰতো 5 ৰে পূৰণ কৰিব লাগিব সো 5 and 30 সো চোৱা এতিয়া চোৱাচোন কোনটো ডাঙৰ হ'ব চোৱা যেহেতু এইটো চোৱা ইয়াত আছে আমাৰ 9 আৰু ইয়াত আছে আমাৰ কি 5 9/30 and ইয়াত আছে আমাৰ কি 5/30 তেন্তে কোৱাচোন কোনটো ডাঙৰ এইটো ডাঙৰ সো আমি লিখি দিম সো here বা এটাকে যেটো দিয়া ইয়াত আমি লিখিব পাৰিম যে 9/30 is greater than 5/30 so 9/30 মানে কি আছিল এটো আছিল নাই 9/30 মানে আছিল আমাৰ এটো আৰু এটো আছিল মানে কি এই গোটেইটো আছিল তুমি যেটোই কোৱা ইয়াত সৰু কোনটো হ'ব ইয়াত সৰু হৈ গল আমাৰ এটো 5/30 তেন্তে 5/30 আকৌ কোনটো আছিল এটো আছিল আৰু এটো মানে কি আছিল আমাৰ এটো ঠিক আছে তেন্তে আমি লিখিম so here আমি লিখিম 3/10 of 5/9 is smaller 5/9 is smaller এটো হবলা তোমালোকে বুজি পাইছা মই আকৌ বুজাই দিউ চোৱাচোন ইহঁতক প্ৰথমে আমি কি ওলাইছে ইহঁতৰ অংকটো প্ৰথমে ওলাই লৈছো দুটা চোৱা প্ৰথমে ইহঁত দুটাৰ আমি ওলাই লৈছো ইয়াত 1/6 ওলাল ইয়াত ওলাল আমাৰ 3/10 ওকে সো এতিয়া যদি ইহঁত দুটাক তুমি কম্পেয়াৰ কৰিব বিচাৰা তেন্তে ইহঁতৰ হৰ বা আমাৰ ডেনোমিনেটৰ কি কৰিব লাগিব একেই বনাব লাগিব সো ডেনোমিনেটৰ একেই বনাবলৈ হলে আমি এটো আমি সংখ্যাকিটা চাও প্ৰথমে ইয়াত কি আছে 10 ইয়াত আছে 6 তেন্তে ইহঁত দুটাক আমি এক বনাবলৈ আমি কি বনাব পাৰিম কোৱাচোন 30 বনাব পাৰিম হাইয়েস্ট এক বনাবলৈ সো 30 বা আমি 60 বনাব পাৰিম কিন্তু ইমান দৰকাৰ নাই এটো চোৱা ইয়াত আছে ইয়াত আমি 3 পূৰণ কৰি দিলে ইয়াত আৰু যদি আমি 5 পূৰণ কৰি দিও তেন্তে এইকেটাৰ হৰ সমান হৈ যাব আমি ইয়াত 3 পূৰণ কৰিছে 3 তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব তেন্তে ইয়াত হৈ গল 3 * 3 9 and 10 * 3 কিমান হৈ যাব 30 and ইয়াত হৈ গল 1 * 5 কিমান 5 and 6 * 5 কিমান 30 তো সো যেহেতু এটো ডাঙৰ হয় না নহয় আমি লিখিছো 9/30 is greater than কিমান 5/30 সো আৰু এটো মানে কি এটো মানে তো এটো হয় না নহয় আৰু এটো মানে হল আমাৰ এটো তেন্তে এটো কি হ'ব আমাৰ সৰু ঠিক আছে বুজি পাইছানে সো এই কাৰণে মই লাষ্টত লিখি দিছো here 3/5 3/10 of 5/9 is smaller ওকে তোমালোকে অসমীয়াত লিখিবা এতেকে ইয়াত কি হ'ব ইয়াত হৈ যাব 9/5 9/5ৰ 10/3 অংশটো সৰু এটো তুমি লিখি দিবা ঠিক আছে ইয়াত কোৱেশ্চন 5ত আমাক কি কৈছে এটো চোৱাচোন ভালদৰে কোৱেশ্চন 5ত আমাক কৈছে Bijit has spent 3/4 part on purchasing copy and pen মানে কি কৈছে যে বিজিতে 3/4 part অংশ মানে 3/4 অংশ টকা কি কৰিছে কি purchasing copy and pen
অৰ্থাৎ কি বহি আৰু কলম কিনিবলৈ ব্যৱহাৰ কৰিছে 2/7 part for geometry in instrument box from the amount of money his mother gave him as pocket money. So তাৰ মাকে দিয়া পকেট মানিৰ পৰা 3/4 অংশৰে কি কিনিলে বহি আৰু কি কিনিছে কলম কিনিছে আৰু 2/7 অংশৰে কি কিনিছে এটা জিঅমেট্ৰি বক্স কিনিছে এতিয়া কৈছে and keep the rest in hand আৰু তাৰে বাকি যিমান টকা বাকি গৈছিলে হেতু তাৰ হাততে ৰাখি দিছে find the part of money left with Bijit and arrange the three part in descending order আৰু কি কৈছে বিজিতৰ হাতত ৰৈ যোৱা টকাখিনি কি কৰা উলিয়াবলৈ দিছে আমাক আৰু এই টকাখিনি মানে তিনিটা এটা হল কি আমাৰ বহি আৰু কলম কিনাৰ আৰু এটা জিঅমেট্ৰি বক্স কিনাৰ আৰু তাৰ হাতত ৰৈ যোৱা এই তিনিটা টকাক আমি কি কৰিব লাগিব আমি ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ কি ডিসেন্ডিং অৰ্ডাৰ মানে কি আছিল কোৱাচোন অধক্ৰম এটা আছিল আমাৰ এসেন্ডিং অৰ্ডাৰ আৰু এটা কি আছিল ডিসেন্ডিং অৰ্ডাৰ সো আমি প্ৰথমে এইটো লিখিও লব লাগিব যে কিমানটো পাৰ্ট বিজিতে কপি আৰু পেন কিনাত ব্যৱহাৰ কৰিছিল আৰু কিমানটো পাৰ্ট বিজিতে জিঅমেট্ৰি ইনস্ট্ৰুমেন্ট বক্স কিনিবলৈ ব্যৱহাৰ কৰিছিল সো এতিয়া চোৱাচোন মই ইয়াত লিখিছো গিভেন এটো গিভেনটো দি লব প্ৰথমে গিভেন মানে আমাক দিয়া আছে ফৰ কপি এণ্ড পেন বিজিত স্পেন্ট 3/5 পাৰ্ট আৰু ফৰ জিঅমেট্ৰি ইনস্ট্ৰুমেন্ট বক্স 2/7 পাৰ্ট মানে বিজিতে কিমান খৰচ কৰে 3/5 অংশ কিহত খৰচ কৰে বহি আৰু পেন কিনাত মানে কলম কিনাত আৰু 2/7 অংশ কিহত খৰচ কৰে জিঅমেট্ৰি বক্স কিনাত আমাৰ কি কৰে খৰচ কৰে সো এতিয়া আমি কি কৰিম এইটো কম্বাইন কৰিম ন যে এটা কিমান পাৰ্ট খৰচ কৰে মুঠতে সো এইটো আমি কৰিব লাগিব সো আমি ইয়াত লিখিম বিজিত চাচোন মই ইয়াত লিখিছো সো বিজিত স্পেন্ট টোটাল আৰু বিজিতে কিমান খৰচ কৰে তেন্তে সো প্ৰথমে খৰচ কৰে হি 3/5 পাৰ্ট আৰু তাৰ পিছত 2/7 এই দুটাক আমি কি কৰিছো যোগ কৰিছো এতিয়া আমি ইহঁতক আমি কেনেকৈ কৰিম কোৱা 5 আৰু এই 7 ৰ আমি কি ল'ব লাগিব এলসিএম ল'ব লাগিব 7 আৰু 5 ৰ এলসিএম কি হ'ব যেহেতু এই দুটা প্ৰাইম নাম্বাৰ আৰু প্ৰাইম নাম্বাৰৰ এলসিএম কি হয় ইহঁতৰ প্ৰডাক্ট মানে পূৰণফল এটা 7 পূৰণ 5 কিমান হৈ যাব 35 তো 35 বলো আমি ইয়াত আৰু তাৰ পিছত আমাৰ কি হ'ব এটো 5 35 ত কেইবাৰ হৰণ যাব 7 বাৰ 7 পূৰণ 3 কিমান হৈ যাব সো 3 into 7 plus again তারপরে সোসুন 7 ইয়াত যাব কেবার 5 বার 5 পূরণ 2 কিমান হৈ যাব সো 5 পূরণ 2 এতিয়া সোসুন 7 3 গুণ 21 যোগ আৰু ইয়াত হৈ গ'ল 10 আৰু তোমালোকে চাই আছানে সো আৰু তলত আছে আমাৰ 35 কিমান হৈ যাব আমাৰ 31/35 পার্ট এইটো হৈ গ'ল আমাৰ 31/35 পার্ট এতিয়া আমি কি কৰিব লাগিব চোৱা যেহেতু বিজিতে আৰু তাৰ বাকি টকাটো ক'ত ৰাখি দিছিলে বাকি টকাটো আমাৰ ৰাখিছিলে কিহত তাৰ হাতত ৰাখি দিছিলে তেন্তে এতিয়া আমি কি কৰিম চোৱাচোন যেহেতু কি কৰিছিলে বিজিতে বাকি টকাটো তাৰ হাততে আছিলে ন তেন্তে আমি কি কৰিব লাগিব 1 ৰ পৰা এইটো আমি কি কৰি দিম মাইনাস কৰি দিম সো আমি লিখিম সো বিজিত has equal 1 minus 31/35 1 minus 31/35 so soon এই 1 ৰ তলত এটা 1 আছে না নাই মনে মনে তেতে 1 ইয়াৰ তলত এটা মনে মনে কি আছে 1 আছে তেতে ইয়াৰ আমি এনেকৈ লিখিলো 1/1 minus 31/35 কিমান হৈ যাব 1 আৰু 35 ৰ লহগু কিমান হ'ব এলসিএম কিমান হ'ব 35 ই হ'ব মানে নহয় 35 হ'ব আৰু 1 35 ত কেইবাৰ হৰণ যাব 35 বাৰ 35 into 1 কিমান হৈ যাব 35 আৰু আছে মাইনাস এন্ড মাইনাস 35 ত এবাৰ হৰণ আৰু 30 এবাৰ হৰণ এবাৰ মানে 1 পূৰণ 31 কিমান হ'ব 31 অৰ্থাৎ আমাৰ উত্তৰটো কি হৈ যাব তেন্তে ইয়াত উত্তৰটো নহয় এটো মানে এটো কি হৈ যাব সো 35 ৰ পৰা 31 গলে 4 সো এতিয়া আমি পালো যে এতিয়া চোৱাচোন এতিয়া বিজিতৰ হাতত ৰৈ যোৱা টকাটো কিমান ভাগ
কিমান ভাগ টকা ৰৈ গৈছে কোৱাচোন 4/35 পাৰ্ট ৰৈ গৈছে মানে হি খৰচ কৰিলে 31/35 পাৰ্ট খৰচ কৰিলে আৰু তাৰ হাতত ৰৈ গ'ল 4/35 পাৰ্ট ৰৈ গ'ল চোৱা এতিয়া এইটো আমি জাস্ট কি কৰিব লাগিব মিলাব লাগিব চোৱাচোন এতিয়া আমাৰ এটা হল এইটো তাৰ হাতত ৰৈ যোৱা এইটো হল হাতত ৰৈ যোৱা পাৰ্ট এইটো পাৰ্ট লিখি দিও চোৱা এইটো হল হাতত ৰৈ যোৱা পাৰ্ট আৰু এটা আছিল আমাৰ কি চোৱা আৰু এটা পাৰ্ট হল আমাৰ চোৱা এইটোত আছিল পেন আৰু বহি কিনাৰ হয় নহয় আৰু এইটো হল আমাৰ জিওমেট্ৰি বক্স কিনাৰ আৰু তাৰ হাতত ৰৈ গ'ল কিমান আমাৰ 4/35 পাৰ্ট ৰৈ গ'ল চোৱা তুমি এইটো এনেকেও ক'ব পাৰিবা যে আমি এইটো 1 ধৰি লৈছো হয় নহয় 1 ধৰি লৈছো যে তাৰ হাতত কিমান আছিল 1 টকা এনেকে ধৰি ললেও হ'ব চোৱা এতিয়া আমি ইহঁতক যদি কম্পেয়াৰ কৰিব বিচাৰিছো ইহঁতক যদি আমি কম্পেয়াৰ কৰিব বিচাৰো এই তিনিওটাক কি কি সংখ্যা মই লিখি দিছো সাইডত চোৱা তুমি এইটো সাইডত নিলিখিবা মই লিখি দিছো 3/5 আৰু এটা কি আছিল 2/7 আৰু কি আছিল 4/35 ইহঁতক যদি আমি কি কৰিব বিচাৰো কম্পেয়াৰ কৰিব বিচাৰো মানে ইহঁতৰ কোনটো ডাঙৰ কোনটো সৰু তেন্তে ইহঁতৰ আমি কি কৰিব লাগিব ডিনোমিনেটৰ বা হৰ একেই বনাব লাগিব মানে নহয় চোৱা এতিয়া ইহঁতৰ হৰ একেই বনাবলৈ আমি এটা কি কৰিব লাগিব এটা পদ্ধতি আমি অৱলম্বন কৰিব লাগিব চোৱা এইটোতো ঠিকই আছে ধৰি লোৱা 35 তেন্তে ইহঁতক আমি বনাই দিব পাৰিম চোৱা যদি চোৱাচোন এই 5ৰ এইটো 3/5 এই ভগ্নাংশটোৰ লগত আমি যদি 7 তলে ওপৰত পূৰণ কৰি দিওঁ তেন্তে কি হৈ যাব তলত 35 হৈ যাব আৰু ওপৰত যিয়েই হওক আৰু ইয়াতো 2/7ৰ যদি আমি 5 তলে ওপৰত পূৰণ কৰি দিওঁ তেন্তে কি হৈ যাব এইটো আমাৰ সমান হৈ যাব সো নাও আমি লিখিম নাও প্ৰথমটো ভগ্নাংশ কি আছে 3/5 ইয়াক আমি কি কৰিম এইটো 3/5 তলতো আমি কি তলত আৰু ওপৰত 7 পূৰণ কৰি দিম চোৱা 7 3 গুণ 21 আৰু 7 5 গুণ 35 এইটো হৈ গ'ল আৰু চোৱাচোন আৰু এটা আমাৰ কি আছে 2/7 ইয়াত 2/7 ন ইয়াৰ তলৰ ওপৰত কি কৰিম 5 পূৰণ কৰি দিম চোৱা তেতিয়া আমাৰ 35 হৈ যাব মানে আমি হৰ একেই বনাব লাগিব প্ৰথম কথাটো হ'ল 35 আৰু ইয়াত হৈ গ'ল আমাৰ কিমান 10 চোৱা তেন্তে এইটো কি আছিল এইটো কোনটো পাৰ্ট আছিলে এইটো হ'ল আমাৰ পেন আৰু বহি কিনাৰ আৰু এইটো হ'ল আমাৰ কি এইটো জিওমেট্ৰি বক্স কিনাৰ আৰু এই পাৰ্টটো কি আছিল আমাৰ হাতত ৰৈ যোৱা এতিয়া কোৱাচোন কোনটো ডাঙৰ কোনটো সৰু এইকেইটা আমি চাব পাৰিম হয় নহয় চোৱা এতিয়া যেহেতু আমি এইকেইটাক আকৌ ডিসেন্ডিং অৰ্ডাৰত লিখিব লাগে ডিসেন্ডিং অৰ্ডাৰত লিখিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমে ডাঙৰটো লিখিব লাগিব তাৰ পিছত সৰুটো তাৰ পিছত একেবাৰে সৰুটো লিখিব লাগিব চোৱাচোন ইয়াত ডাঙৰ কোনটো ডাঙৰ হ'ল এইটো পাৰ্ট হয় নহয় আৰু সৰু তাৰ সৰু কোনটো তাৰ সৰু হ'ল এইটো আৰু একেবাৰে সৰু কোনটো এই পাৰ্টটো হয় নহয় চোৱা এতিয়া আমি লিখিম চোৱা মই ইয়াত লিখিছো ইন ডিসেন্ডিং অৰ্ডাৰ চোৱা ডিসেন্ডিং অৰ্ডাৰত একেবাৰে সৰু কোনটো একেবাৰে ডাঙৰ কোনটো হ'ব আমি ডিসেন্ডিংত একেবাৰে ডাঙৰটো প্ৰথমে লিখো তাৰ পিছত একেবাৰে তাৰ ডাঙৰটোৰ পিছৰ ডাঙৰটো লিখো মানে তাতকৈ অকমান সৰুটো লিখো চোৱা 10/35 আৰু একেবাৰে সৰুটো হ'ল আমাৰ কি হ'ব 4/35 সো এইটো মানে কি আছিল সো এইটো মানে কি আছিল কোৱাচোন এইটো 21/35 মানে আমাৰ কি আছিল 3/5 আৰু তাৰ পিছত কি হ'ব আছিল আমাৰ এইটো 10/35 মানে 2/7 আৰু এইটোটো এইটোই হয় নহয় 4/35 এইটো হ'ব আমাৰ ফাইনাল আনসাৰ আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া যদি বুজি পাইছা আমি নেক্সট এইটো তুমি ইয়াত এইটো চিন দি দিয়া সো এতিয়া এইটো গ্ৰেটাৰ দেন দি দিবা এইটো গ্ৰেটাৰ দেন চিন হয় গ্ৰেটাৰ এতিয়া আমি সাম কোৱেশ্চনটো যদি তোমালোকে এইটো বুজি পাইছা তেন্তে ভিডিওটো লাইক কৰি দিয়া আৰু আটাইবোৰ কোৱেশ্চন ইয়াতে তুমি চাব পাৰিবা এতিয়া সো আমি কোৱেশ্চন 6 লৈ যাওঁ কোৱেশ্চন 6ত কি কৈছে কোৱেশ্চন 6ত কৈছে চোৱা ভালদৰে ইয়াত কৈছে Shamali read 3/4 hours every day কি কৈছে চোৱাচোন Shamali কি কৰে 5 into 3/4 hours every day out of it she spent 2/part in studying mathematics and English 1/6 part in science and rest in studying other subjects find out her different study time and arrange them into ascending order অর্থাৎ কি কৈছে শ্যামলীয়ে কিমান সময় পঢ়ে
5 into 3/4 hour পঢ়ে তাই মুঠতে প্ৰতিদিন কি কৰে 5 into 3/4 hour পঢ়ে তাৰে ভিতৰত 2/5 অংশ কি কৰে ম্যাথমেটিক্স আৰু ইংলিছ পঢ়ে আৰু 1/6 অংশ কি কৰে সায়েন্স and rest in studying other subject আৰু 1/6 part কি পঢ়ে সায়েন্স পঢ়ে আৰু তাৰ বাকি সময় থকা তাৰ বাকি সময়টো কি পঢ়ে আৰু বেলেগ বেলেগ সাবজেক্ট পঢ়ে find out her studying different study time and arrange them in ascending order কি কৈছে আৰু এই তিনিটাৰ কি বাকি আৰু বাকি সময়বোৰ কি কৰিব দিছে ওলাব দিছে আৰু ইহঁতক কি কৰিব দিছে সোৱা arrange them in ascending order আৰু ইহঁতক ঊৰ্ধ্বক্ৰমত কি কৰিব দিছে আমাৰ সজাব দিছে সোৱা অৰ্থাৎ এই যে 2/5 পাৰ্ট যে পঢ়িছে এটো কিমান ঘণ্টা পঢ়িছে আৰু 1/6 পাৰ্ট যে পঢ়িছে এইটো কিমান ঘণ্টা পঢ়িছে এইটো আমি ওলাম সো প্ৰথমে আমি গিভেন কিটা লিখিলো সো প্ৰথমে মই ইয়াত লিখিছো Shyamali reads every day equal 5 into 3/4 hours সো এইটো আছে আমাৰ কি মিক্সড ফ্ৰেকশনত তো আমি ইয়াক কি কৰি মিক্সড ফ্ৰেকশনৰ পৰা কনভাৰ্ট কৰিলাম সো এটো কেনে কি কৰে 4 পূৰণ 5 মানে 4 into 5 কিমান হৈ যাব 20 plus 3 কিমান হৈ যাব 23 আৰু তলত হৈ যাব আমাৰ 4 তেন্তে 23/4 hour 23/4 hours কি কৰে তাই পঢ়ে গোটেই দিনটো এতিয়া তাৰে ভিতৰত 1/6 পাৰ্ট কি কৰে তাৰে ভিতৰত 1/6 পাৰ্ট ইংলিছ এণ্ড ম্যাথমেটিক্স পঢ়ে হেতু আমি লিখিলো সো মই এতিয়া লিখিছো she spends for maths and English equal কিমান সো এটো মই 2/4 লিখিছিলো সো এটো তোমালোকে নিলিখিবা ইয়াত লিখি দিয়া equal 2/5 পাৰ্ট আৰু তাই ম্যাথমেটিক্স আৰু ইংৰাজীৰ বাবে কিমান সময় দিয়ে গণিত আৰু ইংৰাজীৰ বাবে 2/5 অংশ পঢ়ে অংশ পাৰ্ট আৰু and for science আৰু গণিত বিজ্ঞানৰ বাবে কিমান পঢ়ে 1/6 পাৰ্ট সো এতিয়া আমি কি কৰিব লাগিব ইহঁতক কি কৰিম আমি আৰু আদাৰ সাবজেক্টৰ কাৰণে বাকি সময়টো পঢ়ে তেন্তে আদাৰ সাবজেক্ট মানে মুঠ সময় হল আমাৰ 23/4 hour তাৰি ভিতৰত এই দুটা এটো হল তোমাৰ ইংলিছ আৰু ম্যাথমেটিক্সৰ কাৰণে আৰু এটো হল আমাৰ সায়েন্সৰ কাৰণে তেন্তে এই দুটা যোগ কৰি যদি আমি তাৰ পৰা বিয়োগ কৰি দিও তেন্তে আমি কি পাই যাম আদাৰ সাবজেক্টৰ পাই যাম এতিয়া সোৱাচোন তাৰ পিছত মই লিখিছো so she spends for other subjects মুঠ সময় কোনটো মুঠ সময় হল আমাৰ 23/4 তাৰে ভিতৰত তাৰে পৰা তাই কি কৰে তাৰে পৰা তাই এই দুটা এটো মাইনাস কৰি দিম আমি তাৰে পৰা 2/5 পাৰ্ট plus 1/6 পাৰ্ট এই দুটা পাৰ্ট কি পঢ়ে এইটো পঢ়ে সায়েন্স এণ্ড ম্যাথমেটিক্স আৰু এইটো হল ইংলিছ এণ্ড ম্যাথমেটিক্স আৰু এইটো হল আমাৰ সায়েন্স তেন্তে এই দুটা যোগ কৰি যদি আমি মুঠটোৰ পৰা বিয়োগ কৰি দিও তেন্তে কি পাই যাম আমি আদাৰ সাবজেক্টৰ কাৰণে কিমান পঢ়ে হেতু আমি পাই যাম অৰ্থাৎ ধৰি লোৱা ধৰা তোমাক কৈছে যে তোমাৰ তাত আছে 25টা বস্তু বা তুমি ধৰা 5 ঘন্টা কমসে কম ধৰা 8 ঘন্টা পঢ়া তুমি কি কৰা 8 ঘন্টা পঢ়া ধৰা গণিতৰ বাবে তুমি 3 ঘন্টা আৰু অসমীয়াৰ বাবে 1 ঘন্টা আৰু বাকি সাবজেক্টবোৰৰ কাৰণে বাকি সময়টো পঢ়া তেন্তে 3 যোগ 1 কিমান হৈ গল আমাৰ 4 আৰু 8 ঘন্টাৰ পৰা 4 বিয়োগ কৰি দিলে আমি কিমান পাই যাম মুঠতে আৰু বেলেগ সাবজেক্টৰ কাৰণে কিমান পঢ়ো হেতু আমি পাই যাম নহয় ঠিক তেনেদৰে আমি এটো কৰি আছো এতিয়া এটো আমি কৰি থাকো চোৱাচোন 23/4 minus 5 আৰু এই ব্ৰেকেটৰ গিটা প্ৰথমে কৰো 5 আৰু 6 ৰ লহগু কিমান হ'ব আমাৰ এলসিএম কিমান হ'ব 30 নহয় কিমান হৈ যাব 30 5 30 কেবাৰ যাব হৰণ কেবাৰ যাব 10 আৰু 10 বাৰ 10 পূৰণ 5 ইয়াত যাব 6 নহয় 6 into 2 কিমান হৈ যাব 2 into 6 plus 6 ইয়াত কেবাৰ হৰণ যাব 5 5 বাৰ নহয় তেন্তে 1 into 5 এটো চাই দেখা ভালদৰে এটো বহুত ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছত মাইনাস এটো কিমান হৈ যাব ইয়াত হৈ গল আমাৰ 12 প্লাস ইয়াত হৈ গল কিমান 5 আৰু ইয়াত আছে আমাৰ 30 তেন্তে এটো চাই থাকা ভালদৰে 23/4 minus ইয়াত কিমান হৈ যাব 17/30 সো এতিয়া 4 আৰু 30 আমাৰ এলসিএম লব লাগিব 4 আৰু 30 এলসিএম এলসিএম টো কেনেকৈ লয় তোমালোকে গম পোৱা নাই চোৱাচোন 4 আৰু 30 এলসিএম টো হৈ যাব আমাৰ কিমান
60 এইটো তোমালোকে মই ইয়াতে ওলাই দিওঁ এইটো তোমালোকে নিলিখিবা মই ইয়াত ওলাই দি আছোঁ ঠিক আছে চ' এইটোতো তোমালোকে ডাইৰেক্ট উলিয়াব পাৰিবা এনেকৈ এইটো নিয়মতো ওলাব পাৰিবা হয় নহয় চোৱাচোন এইটো নিয়মত মই ওলাই দিওঁ ছুটি নিয়মৰ হৰণ ক্লাছ 6ত পঢ়ি আহিছিলা তোমালোকে 2 ইয়াত যাব কেইবাৰ দুবাৰ ইয়াত যাব 15 বাৰ আৰু যাবনে নাযায় 2 × 2 কিমান 4 4 × 15 কিমান 60 হয় নহয় চ' 4 60ত কেইবাৰ হৰণ যাব 15 15 × 23 15 × 23 মাইনাছ চ' 30 60ত কেইবাৰ দুবাৰ তেন্তে চ' 2 × 17 এতিয়া চোৱাচোন আমাৰ কি হয় চাই থাকা এইটো ভালদৰে ইয়াত হৈ যাব আমাৰ কিমান 60 আৰু আমাৰ কি বাকী আছে 15 × 23 15 × 23 কিমান হৈ যাব 3 4 5 মাইনাছ আৰু এইটো কিমান হৈ যাব 34 এতিয়া চোৱা 60 আৰু কিমান বাকী থাকিব তেন্তে ইয়াত হ'ব আমাৰ 1 আৰু ইয়াতো 1 আৰু 3 তেন্তে এইটো হ'ল আমাৰ কি 311/60 পাৰ্ট এইটো হ'ল আমাৰ পাৰ্ট তেন্তে আমাৰ তিনিটা পাৰ্ট ওলাই গ'ল চোৱা এইটো হ'ল আদাৰ ছাবজেক্টৰ কাৰণে পঢ়া পাৰ্ট হয় নহয় চোৱা এইটো প্ৰথমটো আছিলে আমাৰ কি দুটা এইটো নিলিখিবা তোমালোকে ইয়াত এটা হ'ল আমাৰ এতিয়া চোৱা এটা হ'ল আমাৰ কি আছিলে 2/5 পাৰ্ট আৰু এটা আছিলে আমাৰ 1/6 এতিয়া আমাৰ এটা ওলাই গ'ল 311/60 পাৰ্ট হয় নহয় এতিয়া চোৱা আমি যিহেতু এই তিনিটা পাৰ্ট ওলালো আৰু এতিয়া ইহঁতক কি কৰিব লাগে এতিয়া ইহঁতক আমি এচেণ্ডিং অৰ্ডাৰত কি কৰিব লাগে আমি সজাব লাগে চোৱা প্ৰথমটো মানে কুৱেশ্যন 5ৰ দৰে ইয়াতো চোৱাচোন আমি তিনিওটাৰে কি বনাব লাগিব তিনিওটাৰে আমাৰ হৰ একেই বনাবও লাগিব তেন্তে ইয়াতো ধৰি লোৱা 60 আছেই তেন্তে ইয়াক 5 আৰু 6 মানে এইকেইটাক আমি কি বনাব লাগিব এইকেইটাক আমি 60 যদি বনাই দিওঁ তেন্তে সকলোকেইটাৰ হৰ একেই হৈ যাব আৰু ইহঁতক আমি তুলনা কৰিব পাৰিম এতিয়া চোৱা ইহঁতৰ আমি হৰ একেই বনাম চোৱাচোন কেনেকৈ চোৱা মই এটা বনাই থাকোঁ নাও কি আছে আমাৰ প্ৰথমটো ধৰি লোৱা প্ৰথমটো আছে আমাৰ কি 2/5 ইকুৱেল 2/5ৰ লগত আমি কি পূৰণ কৰিলে আৰু 6ৰ লগত কি পূৰণ কি হ'ব 2/5ৰ লগত যদি আমি তলে ওপৰত যদি আমি কি পূৰণ কৰি দিওঁ 12 পূৰণ কৰি দিওঁ তেন্তে তলত কি হৈ যাব 60 আৰু ওপৰত হৈ গ'ল আমাৰ 24 আৰু চ' 1/6 ন তেন্তে 1/6 তলত কি পূৰণ কৰিব লাগিব 10 পূৰণ কৰি দিম আৰু ওপৰতো তেন্তে 10 পূৰণ কৰিব লাগিব চ' তলত যি পূৰণ কৰোঁ ওপৰত চেম সেইটোৱে পূৰণ কৰিব লাগিব তেন্তে আমাৰ কি হ'ব আমাৰ ইয়াত হৈ গ'ল আমাৰ 10 আৰু ইয়াত হৈ গ'ল 60 এতিয়া চোৱা তলত সেইটোতো ঠিকেই আছে হয় নহয় সেইবাবে আমি কি কৰিব লাগিব এইকেইটা পূৰণ কৰি দিম চোৱা তলৰ পৰা আমি কি পূৰণ কৰি দিম এইকেইটা পূৰণ কৰি দিম তেন্তে কি হ'ব 311/60 311/60 এতিয়া তুমি এচেণ্ডিং অৰ্ডাৰত সজাব পাৰিবা কোৱাচোন ইয়াত আটাইতকৈ ডাঙৰ কোনটো আৰু আটাইতকৈ সৰু কোনটো আৰু আমি প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব চ' আমি ইন এচেণ্ডিং অৰ্ডাৰ আমি লিখিম চ' ইন এচেণ্ডিং আমি কি কৰিব লাগিব এচেণ্ডিং অৰ্ডাৰ নে ডিচেণ্ডিং এচেণ্ডিং অৰ্ডাৰ চ' ইন এচেণ্ডিং অৰ্ডাৰ চ' এচেণ্ডিং অৰ্ডাৰত আমি কি কৰোঁ সৰুৰ পৰা আমি ক'ত যাওঁ ডাঙৰলৈ যাওঁ চ' ইয়াত সৰু কোনটো একেবাৰে এইটো হ'ল আমাৰ একেবাৰে সৰু এইটো হ'ল নাই এইটো হ'ল একেবাৰে সৰু তাৰপিছত এইটো আৰু তাৰপিছত এইটো আমি কেনেকৈ লিখিম চ' 10/60 কাটি দিওঁ 10/60 24/60 311/60 now আমি তেন্তে মূল লিখিম 10/60 মানে কি আছিলে 1/6 এইটো হ'ল লেছ দেন 1/6 লেছ দেনটো তুমি ঠিক কৰি দিবা এনেকৈ মিলাই দিবা এনেকৈ লিখোঁ আমি লেছ দেন তাৰপিছত কি আছে তাৰ অকণমান ডাঙৰটো কি আছিলে 2/24/60 মানে এইটো কি 2/5
আৰু তাৰ পিছত আৰু আটাইতকৈ ডাঙৰটো কিমান আমাৰ 311/60 এইটো হলো আমাৰ আনসাৰ এইটো যদি বুজি পাইছে তেন্তে আমি কোৱেশ্চন 7 টো লৈ আগবঢ়ো চোৱাচোন কোৱেশ্চন 7 টোত কি দিছে চোৱা কোৱেশ্চন 7 ত আমাক কি দিছে ইন স্কুল কম্পিটিশন অফ মডেল ৰিডিং Utpal complete 5/6 part of allotted portion in 3 minutes and Ranjan complete 10/11 part of the allotted pages in the same time. Who read more? অর্থাৎ কি কৈছে অর্থাৎ বিদ্যালয়ৰ আদৰ্শ পঠন প্ৰতিযোগিতাত 5/6 part উৎপলে কি কৰিছে উৎপলে 6 ভাগৰ 5 অংশ নিৰ্দিষ্ট 5 অংশ কি কৰিছে 3 মিনিটত কি কৰিলে পঢ়িলে 3 মিনিটত কি কৰিলে পঢ়িলে আৰু ৰঞ্জুনে একেই সময়তে 11 ভাগৰ 10 অংশ বা 10/11 part কি কৰিলে কমপ্লিট কৰিলে of the allotted pages in the same time who read more so তাৰে এতিয়া কোনে বেছি পঢ়িছে তোমালোকে কোৱেশ্চনটো বুজি পাইছানে মই অসমীয়াটোত আকৌ কৈ দিছো চোৱা বিদ্যালয়ৰ আদৰ্শ পঠন অসমীয়াটো তুমি নিজে পঢ়ি লোৱাচোন বিদ্যালয়ৰ আদৰ্শ পঠন প্ৰতিযোগিতাত উৎপলে কি কৰিছে 5 ভাগৰ 6 অংশ নিৰ্দিষ্ট পৃষ্ঠাৰ কি কৰিছে 3 মিনিটতে পঢ়ি কমপ্লিট কৰিছে আৰু ৰঞ্জুনে সেই একেটা পৃষ্ঠাৰে 10 ভাগৰ বা 10/11 বা 11 ভাগৰ 10 অংশ একেটা সময়তে পঢ়িবলৈ সক্ষম হ'ল অৰ্থাৎ 3 মিনিটতে পঢ়িছে কোনে বেছি পঢ়িছে কোৱাচোন এতিয়া আমি এটো কেনেকৈ কৰিম চোৱা প্ৰথমে আমি গিভেন কেটা লিখি লও এটো বহুতেই সহজ এটা কোৱেশ্চন চোৱা আমি ইয়াত গিভেন মানে দিয়া আছে লিখিলো উৎপল সো এটো এল হ'ব উৎপল কমপ্লিট উৎপলে কি কৰিছে কমপ্লিট কৰিছে 5/6 পাৰ্ট মানে নহয় পঢ়ি মানে 3 মিনিটত আমি শৰ্টকাট লিখিছো তোমালোকে শৰ্টকাট লিখিলেও হ'ব তোমালোকৰ শিক্ষকে মূলত তোমাৰ কি অংকটো পাৰিছানে নাই হেতুৱে বুজিব লাগে সো কাৰণ আমি নতুনকে ইংৰাজী মিডিয়ামত গৈছো না নহয় সো এই কাৰণে আমি শৰ্টকাট লিখিলো অসুবিধা নহয় সো Utpal complete 5/6 part and Ranjan complete কি 10/11 part চোৱা এতিয়া আমি কি কৰিম এই দুটাই আমি কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব যে কোনে বেছি পঢ়িছে না নহয় যদি আমি দুটা ভগ্নাংশক কম্পেয়াৰ কৰিব বিচাৰো তেন্তে আমি ইহতৰ হৰক কি বনাব লাগে একেই বনাব লাগে সো দুটা হৰ এক বনোৱাৰ মই প্ৰথমে কৰাই দিছো না নহয় 5 আৰু 6ত তেন্তে তুমি এটো এনেকেও কৰিব পাৰিবা যে প্ৰথম ভগ্নাংশটোক দ্বিতীয় ভগ্নাংশৰ হৰ দি তলে ওপৰে পূৰণ কৰি দিয়া আৰু দ্বিতীয় ভগ্নাংশটোক প্ৰথম ভগ্নাংশৰ হৰ দি তলে ওপৰে পূৰণ কৰি দিয়া এনেকেও কৰিব পাৰিবা সো তেতিয়া আমি ইয়াত লিখিম কি now so 5/6 ok আমি কেনেকৈ লিখিম 5/6 into so 11 ইয়াত পূৰণ কৰি দিম আৰু ইয়াতো কি পূৰণ কৰি দিম 11 ওপৰত so দ্বিতীয় ভগ্নাংশৰ হৰ দি পূৰণ কৰি দিছো মানে একই বনাব লাগিব মুঠত ইয়াত 55 ইয়াত হৈ যাব কিমান চোৱা 66 ইয়াত হৈ যাব কিমান 66 পাৰ্ট আৰু চোৱা তাৰ পিছত আছে আমাৰ কি 10/11 ইয়াক আমি চোৱা এইটো দ্বিতীয় ভগ্নাংশ এই দ্বিতীয় ভগ্নাংশটোক প্ৰথম ভগ্নাংশৰ হৰ দি তলে ওপৰে পূৰণ কৰি দিম তেন্তে ইয়াত আছে 10/11 কিন্তু ওপৰত আৰু তলত আমি পূৰণ কৰিম সো তলত আমি পূৰণ কৰি দিম কিমান 6 ইয়াতো আমি পূৰণ কৰি দিম কিমান 6 তেন্তে হৈ যাব আমাৰ 66 আৰু ইয়াত হৈ যাব কিমান 60 তো বুজি পাইছানে কোৱাচোন এটো বুজি পাইছা হ'বলা সো এতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম কোনে বেছি পঢ়িছে আৰু কোনে কম পঢ়িছে কোৱাচোন তুমি নিজেই কোৱা ইয়াত হল আমাৰ 55/66 ইয়াত হল 60/66 কোনে বেছি পঢ়িছে এইটো পাৰ্ট বেছি হয় না নহয় তেন্তে এইটো পাৰ্ট কাৰ আছিল ৰঞ্জুনৰ তেন্তে ৰঞ্জুনে বেছি পঢ়িছে কিন্তু আমি লিখিব লাগিব আমি লিখিম here 60/66 greater than 50/66 so এটো কি হ'ব so এটো 60/66 কোন আছিল 60/66 আছিল 10/11 greater than আৰু 55/66 কোন আছিল 5/6 hence অর্থাৎ আমি বুঝি পালো যে কোনে বেশি পঢ়িছে অর্থাৎ রঞ্জন so hence Ranjan reads
reads more. ৰঞ্জনে কি পঢ়ে বেছি পঢ়িছে সো এটো হল আমাৰ आंसर এতিয়া চাও আমি কোৱেশ্চন 8 লৈ কোৱেশ্চন 8 ত আমাক কি দিছে সো চাচোন এই কোৱেশ্চনটো আমাক কি কৈছে কোৱেশ্চন 9 ত আৰু কোৱেশ্চন 8 ত কি কৈছে আমাক সো কোৱেশ্চন 8 ত কৈছে Rita read 3/5 part of a short story book of page 75 so কি কৈছে ৰিতাই এখন ছুটি গল্পৰ কিতাপত থকা মুঠ 75 পেজ 75টা পেজৰ কিমানটা পঢ়ে কোৱা 3/5 অংশ পঢ়িলে how many pages of the book are left so এটা কিতাপৰ কি কৰিছে ৰিতাই এটা ছুটি গল্পৰ কিতাপৰ 75টা পেজ পঢ়িলে মুঠ 75টা পেজ ভালদৰে চোৱা এই কোৱেশ্চনটো আমি ভালদৰে অকমান লক্ষ্য কৰিলে তুমি নিজেই পাৰিবা হয় নহয় ৰিতাই এটা শৰ্ট ষ্টৰী বুক যাৰ মুঠ পেজ কিমান যাৰ পেজ হল আমাৰ 75 তাৰে 3/5 পাৰ্ট কি কৰিলে তাই পঢ়ি কমপ্লিট কৰিলে how many pages of the book are left to read আৰু তেন্তে কিমানটা আমাৰ পৃষ্ঠা বাকি ৰল এই কিতাপটো পঢ়িবলৈ চোৱা তেন্তে আমি গিভেন দিলম প্ৰথমে আৰু তাৰ পিছত এটো আমি কৰি আছো চোৱা So, আমি লিখিছো কি ৰিতাই কিমানটা পঢ়ে সো আমি প্ৰথমে গিভেন টু কি লিখিছো সো টোটাল পেজেস ইন দ্য বুক মানে কিতাপটোত কিমানটা পেজ আছে 75 টা পেজ আছে আৰু আমি কি লিখিম এতিয়া সো ৰিতা reads কিমান পঢ়ে 3/5 parts ৰিতাই কিমান পাৰ্ট পঢ়ে 3/5 পাৰ্ট এতিয়া আমি বলব পাৰিম ন so she read equal so is 75 or 3/5 part হয় না নহয় তেন্তে আমি 75 ৰ লগত কি পূৰণ কৰিব লাগিব 3/5 আমি পূৰণ কৰিব লাগিব তেন্তে কিমান পাই যাম আমি কোৱাচোন 5 এই 75 ত কেবাৰ যাব 5 7 ত এবাৰ দুই ভাগি থাকিল কিমান হৈ গল আমাৰ 25 হৈ গল 25 ত কেবাৰ যাব 5 বাৰ তেন্তে 15 into 5 15 into 3 অৰ্থাৎ কিমান হৈ গল আমাৰ 45 এটো হল 45 পেজেস কিমান পঢ়ে 45 পেজ পঢ়ে তাই এতিয়া সো তাই যেহেতু 45 টা পেজ পঢ়ে তেন্তে কিমানটা আৰু পেজ বাকি থাকিল সো আমি কি লিখিম so the page left to read কিমান হ'ব সো ৰিতাই কিতাপটোৰ 75টা পেজ থকা কিতাপটোৰ মুঠতে 45টা পঢ়িলেই 45টা পেজ পঢ়িলেই তাৰে কেইটা থাকিব তেন্তে পৃষ্ঠা মাইনাস কৰিব লাগিব নহয় 45 so 30 pages এটো হল আমাৰ आंसर সো এতিয়া সো আমি এটো যদি বুজি পাইছে তোমালোকে তেন্তে আমি কোৱেশ্চন 9 লৈ যাও কোৱেশ্চন 9 ত আমাক কি দিছে কোৱেশ্চন 9 ত কৈছে a man has 200 with him এজন মানুহৰ হাতত কিমান টকা আছে 200 টকা আছে he paid 1/5 of the amount as bus fare তাৰে ভিতৰত 1/5 অংশ টকা তাই কি কৰিছে বাছৰ ভাড়া দিলে how much amount was left with him আৰু তাৰে তেন্তে কিমান টকা বাকি থাকিব সো এটো কিমান হয় এটো ইয়াৰ নিচিনাই 8 নম্বৰটো নিচিনাই সোচোন এটো আমি প্ৰথমে গিভেন টু লিখিলো সোচোন আমি প্ৰথমে কি লিখিছো a man has এজন মানুহৰ কি আছে 200 টকা আছে তাৰ পিছত আমি লিখিম যে আৰু বাস ভাড়াৰ কাৰণে কিমান অংশ দিছিলে 1/5 অংশ হয় নহয় সো আমি লিখিম for bus fare কাৰণে কিমান টকা দিছিলে কোৱা for bus fare he paid 1/5 part তাৰে 1/5 ভাগৰ এক অংশ
কি কৰিছে ভাজ ভাড়া দিছে সো কি হৈ যাব সো the amount he paid as bus fare equal কি হ'ব 200 টকাৰ 5 ভাগৰ 1 অংশ হয় না নহয় অর্থাৎ এটা আমি কি কৰিম পূৰণ কৰি দিম তেন্তে 5 20 যাব কেইবাৰ 4 বাৰ আৰু 0 যাব 0 বাৰ তেন্তে 40 হয় না নহয় সো আমাৰ কি হৈ গ'ল 40 সো 40 তিনি কিমান টকা দিছে সো 40 এটো হল বাসৰ কাৰণে কি বাস ভাড়াৰ কাৰণে কিমান টকা দিছে বাস ভাড়াৰ কাৰণে তোমাৰ 40 টকা দিছে হি সো এটো দেখা পাইছা নে সো 40 টকা হি বাস ভাড়াৰ কাৰণে দিছে এতিয়া আমাৰ কোৱেশ্চনটো কি কৈছিলে হাউ মাচ এমাউন্ট ওয়াজ লেফট সো and the amount has left with him equal 200 এর পর আমি কি মাইনাস করি 40 অর্থাৎ কি মান হয়ে যাব আমার কোয়াসন 200 এর পর 40 মাইনাস করলে 160 অর্থাৎ 160 টাকা তার এতিয়াও কি আছে তার পকেটত আছে 40 টাকা ভাড়া দি দিয়ার পিছতো আমার তার হাতত কিমান টাকা আছে 160 টাকা আছে এতিয়া আমি চাও কোৱেশ্চন 10 এটো তো বুঝি পাইছে এটো বহুত সহজ নহয় এতিয়া আমি চাম কোৱেশ্চন 10 এতিয়া চোৱাচোন কোৱেশ্চন 10 ত কি কৈছে out of the two water tank in Ranju's house each had 500 liters of water in the morning মানে কি কৈছে যে ৰঞ্জুহতৰ ঘৰত থকা দুটা পানীৰ টেংকিত ৰাতিপুৱাৰ ভাগত কি কৰিছে 500 লিটাৰ কৈ পানী আছে 3/5 parts of water of the one tank was used for bathing and washing মানে কি কৈছে এটা ট্যাঙ্কৰ 3/5 অংশ পানী গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ'ল আৰু 1/4 part of water of the other tank was used for cooking আৰু তাৰে দ্বিতীয়টো ট্যাঙ্কৰ 1/4 অংশ বা 1/4 অংশ নহয় 4/1 অংশ হ'ব অসমীয়াত 1/4 part অংশ পানী দ্বিতীয়টো ট্যাঙ্কৰ পৰা ৰন্ধা বঢ়া কামত খৰচ হয় what was the total water remaining in two tank so আমাক কৈছে যে দুটা ট্যাঙ্ক প্ৰত্যেকতে কিমান পানী থাকে 500 লিটাৰ কৈ পানী থাকে তেন্তে আমি ইয়াৰ দুটাৰে মই লাইটটো জ্বলাই লওঁ এতিয়া প্ৰথমটোৰ পৰা 3/5 part পানী খৰচ হৈ যায় কি গা ধোৱা আৰু কাপোৰ ধোৱা কামত আৰু দ্বিতীয়টোৰ পৰা 1/4 part পানী কি হৈ যায় খৰচ হৈ যায় ৰন্ধা বঢ়াৰ কামত তেন্তে কিমান বাকি থাকিব এটো আমি অতি সহজতে ওলাব পাৰিম কেনেকৈ এটো চোৱা মই গিভেনটো প্ৰথমে লিখি লম সো মই ইয়াত কি লিখিছো each of the two tank contain 500 liters মানে 500 liters water লিখি দিব পাৰিবা বা নিলিখিলেও হ'ব দিয়া মানে প্ৰত্যেকৰ এই প্ৰতিটো এই দুটা ট্যাঙ্কৰে প্ৰত্যেকই কি কৰে 500 লিটাৰ কৈ পানী কন্টেইন কৰে মানে ধৰি ৰাখে তাৰ ভিতৰত থাকে 500 লিটাৰ পানী সো আমি লিখিম যে water used from the first tank equal কিমান অংশ ইউজ কৰে প্ৰথমটো তাৰ পৰা 3/5 part সো এটো কাৰ পৰা হ'ব সো যেহেতু 3/5 parts তেন্তে 500 into 3/5 তেন্তে কিমান হৈ যাব 5 ইয়াত কেইবাৰ যাব সো ইয়াত যাব 100 বাৰ তেন্তে কিমান হৈ যাব 100 into চাচোন তোমালোকে 3 অৰ্থাৎ কিমান হৈ যাব চোৱাচোন 300 liters এটো ডাইৰেক্ট কৰিছো মই লেটেস্ট শর্টকাট বনাবলৈ এতিয়া চোৱা আমি আকৌ লিখিম again
again মানে আকৌ water used from the second from the another tank কিমান হৈ যাব কিমান আছিল আমাৰ 1/4 part 1/4 part কোনটো কাৰ part মানে 500 তেন্তে 500 into 1/4 so a5 আমি জানো a4 5 যাব এবাৰ আৰু কিমান বাকি থাকিল এক বাকি থাকিল 100 যাব আমাৰ কেইবাৰ 25 বাৰ কিন্তু 125 liters itu 125 into 1 125 মই ডাইৰেক্ট লিখি দিছো liters so এতিয়া মুঠতে আমাৰ খৰচ কিমান হয় প্ৰথমটোৰ পৰা 300 লিটাৰ আৰু দ্বিতীয়টোৰ পৰা 125 লিটাৰ খৰচ হয় তেন্তে মুঠ খৰচ কিমান হ'ল so আমি লিখিম so total water used কিমান হৈ যাব so কিমান টকা আমাৰ কিমান খৰচ হ'ল মুঠতে আমাৰ 300 plus 125 liters to bracket দি দিয়া liters অর্থাৎ কি হৈ যাব আমাৰ 425 liters আমাৰ কি হ'ল খৰচ হ'ল পানী so আমি লিখিম hence water left in both tank so আমি কি লিখিম water left in both tank দুটা ট্যাঙ্কত কিমান আছিল 500 হাজাৰ আছিল নাই সো তেন্তে আমি কি কৰিম এই 500 যোগ 500 আৰু তাৰ পৰা আমি মাইনাস কৰিম 425 তেন্তে কিমান হৈ যাব আৰু ইয়াত ব্ৰেকেট লিটাৰ লিখি দিবা সো ইয়াত তোমালোকৰ জায়গাই পোৱা নাই লিটাৰ লিখি দিবা মই ইয়াত লিখো 1000 minus 425 অর্থাৎ কি হয়ে যাব সোজনে 75 থাকিল the 575 liters এটো হলো আমার आंसर মই শর্টকাটত কই দিছো এটো সো বহুতই সহজ আকাৰ তোমালোকে এনেকে লিখি দিবা আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি কোৱেশ্চন 11 এতিয়া আমি চাও কোৱেশ্চন 11 তো কোৱেশ্চন 11 ত কি কৈছে Babita took 1/4 part of a cake for eating. Babitai কি কৈছে এটা কেকৰ 1/4 অংশ খাবলৈ লৈছে. In the meantime, her brother came আৰু তাৰ এইটো সময়তে কি কৰিছিল তাৰ ভাই তাৰ কি কৰিছে মানে ককায়েক আহিছে and snatched away 2/5 part from her part মানে আৰু তাৰ দাদাইকে কি কৰিছে বা তাৰ ককায়েকে তাৰে এই 1/4 অংশৰ পৰা 2/5 অংশ কি কৰিছে তোমাৰ লৈ গৈছে ঠিক আছে কাহি লৈ গৈছে বা থপিয়া স্নেক সো যেটো নেকি তুমি দিব নিবিচাৰা মানে থপকে ধৰি লৈ গৈছে সো এতিয়া তাৰ পিছত কৈছে what a part of cake could Babita eat তেন্তে ববিতাই খাবলৈ পোৱা আমাৰ কেকৰ কিমান অংশ ববিতাই খাবলৈ পাইছে হেতু আমি উলাব লাগেছো এতিয়া আমি চাও সো আমি প্ৰথমে গিভেন টু দিলো এটো একেবাৰে বহুতেই এটা আমাৰ সহজ কোৱেশ্চন সো সো মই গিভেন টু লিখিছো এনেকে given Babita took 1/4 part of cake ববিতাই কি কৰিছে 1/4 part of cake লৈছে her brother snatched away 2/5 part from her মানে তাৰ পৰা কিমান 2/5 অংশ কি কৰিছে কহিয়াই লৈ গৈছে তেন্তে এটো কি হৈ যাব সো যেহেতু তাৰ পৰা কহিয়াই লৈ গৈছে তেন্তে কি হ'ব 1/4 into 2/5 তেন্তে 1/4 ৰ
1/4 ৰ আমি কি ওলাম 2/5 পাৰ্টটো আমি ওলাম তেন্তে চোৱা এই 2 এবাৰ এই 4 দুবাৰ তেন্তে তলত থাকিলে আমাৰ 2 পূৰণ 5 কিমান হৈ গ'ল আমাৰ 10 আৰু কি হ'ব ওপৰত কি থাকি যাব আমাৰ 1 চাচোন 1 পূৰণ 1 কিমান আমাৰ 1 এইটো হ'ল আমাৰ পাৰ্ট হয় নহয় চোৱা এতিয়া আমি চাম যেহেতু তাৰ দাদাইকে তাৰ পৰা 1/10 পাৰ্ট কঢ়িয়াই লৈ গ'ল হয় নহয় চোৱা এতিয়া তাই কিমান তেন্তে খাবলৈ পাব আমি লিখিম so Babita can eat 1/4 minus 1/10 so এতিয়া 10 আৰু 4 ৰ লঘু লম কিমান হৈ যাব চোৱা 10 আৰু 4 লঘু হৈ যাব আমাৰ 20 এইটো 4 20 কেইবাৰ 5 বাৰ আৰু 2 মাইনাস আছে আমি মাইনাস দিলো 10 20 কেইবাৰ 2 বাৰ 2 পূৰণ 1 কিমান 2 অৰ্থাৎ কিমান হৈ যাব চোৱাচোন 3/20 পাৰ্ট এইটো হৈ যাব আমাৰ এনসাৰ 3/20 পাৰ্ট তাই খাবলৈ পাব তাৰ দাদাইকে লৈ যোৱাৰ পিছতো এইটোতো বুজি পাইছে এইটো কিমান সহজ হয় নহয় ইমানটোহে আছে চোৱা এইটো গিভেনটো লিখি লোৱা প্ৰথমে তাৰ পিছত এনেকৈ লিখি ল'বা ওকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন 12ত কি কৈছে আউট অফ ৰেডিমেড শাৰ্ট ইন এ শ্বপ 1/9 part are white, 5/9 part are blue, and the rest are of yellow. Or baki so মই একেবাৰে পঢ়িলেও বুজাই দি আছো so if the total number of yellow shirt is 72 what are the number of shirts of other varieties what is the total number of shirt in the shop so ইয়াত কি কৈছে চোৱা কাপোৰ দোকান এখনত কি আছে 1/9 পাৰ্ট অংশৰ যিমান শাৰ্ট আছে তাৰে 1/9 পাৰ্ট অংশ কি আমাৰ বগা আৰু 5/9 পাৰ্টটো আমাৰ কি ব্লু মানে নীলা আৰু তাৰ বাকিবোৰ কি হয় ইয়েলো হয় তাৰ বাকি যিমান পাৰ্ট আমাৰ আছে এটো কি হ'ব ইয়েলো আৰু ইয়াত কৈছে if the number of yellow shirt is 72 আৰু তাৰে ভিতৰত যদি ইয়েলো পাৰ্টটো কিমান হয় ইয়েলো পাৰ্টত থকা শাৰ্টৰ সংখ্যা 72 হয় তেন্তে আমাক কৈছে যে প্ৰতিবিধ চোলাৰ সংখ্যা আমাৰ ওলাব লাগে আৰু দোকানখনত মুঠতে কিমানটা চোলা আছে হেতু আমি ওলাব লাগে এতিয়া চোৱাচোন আমি এটো কেনেকৈ কৰিম আমি এটো বহুতেই সহজ আমি প্ৰথমে গিভেনটো দিলো চোৱা মই প্ৰথমে ইয়াত কি কৰিছো মই ধৰি লৈছো টোটেল নাম্বাৰ অফ শাৰ্টস কিমান ধৰি লৈছো আমি মই এটা শাৰ্ট ধৰি লৈছো আমি যিকোনো এটা ধৰি ল'ব পাৰিম হয় নহয় so givenot ki dia ase so number of white shirts kiman white shirts mane boga shirt keta amar 1/9 part aru number of blue shirts 5/9 part ঠিক আছে নহয় এতিয়া আমি কি কৰিম যে এই দুটা পার্ট মুঠতে কি হয় কিন্তু আমি টোটাল নাম্বাৰটো ওলাব লাগিব কাৰ টোটাল নাম্বাৰটো আমি ওলাব লাগিব ব্লু আৰু হোৱাইট শাৰ্টৰ আমি টোটাল নাম্বাৰটো আমি ওলাব লাগিব এতিয়া সো আমি লিখিম so total number of shirts number of blue and white shirts equal so আমি কি কৰিম এই 1/9 আৰু আমি 1/5/9 ক আমি কি কৰি দিম যোগ কৰি দিম so এই যোগ কৰি দিয়াৰ ফলত আমাৰ কি হ'ব 9 আৰু 9 কি হৈ যাব 9 and 9 আৰু 9 ৰ LCM হ'ল 9 বা লঘু 9 9 9 ত এবাৰ 1 পূৰণ কিমান 1 আৰু 9 9 ত এবাৰ 1 পূৰণ 5 কিমান 5 আৰু 6 হৈ গ'ল আমাৰ কিমান 9 তেন্তে 3 ইয়াত যাব 2 বাৰ 3 ইয়াত যাব 3 বাৰ তেন্তে এটো কি হৈ গ'ল 2/3 এটা আমাৰ কি হৈ গ'ল চোৱাচোন 2/3 so এতিয়া আমি ওলালো যে টোটাল নাম্বাৰ অফ ব্লু এণ্ড হোৱাইট শাৰ্ট কিমান 2/3 পাৰ্ট 2/3 কি পাৰ্ট
আৰু বাকি পাৰ্টটো কি আছিলে বাকি পাৰ্টটো আমাৰ কি আছিলে কোৱাচোন বাকি পাৰ্টটো আছিলে আমাৰ yellow shirt-ৰ সো আমি লিখিম then number of yellow shirt equal so shirts equal 1 পৰা মানে মুঠ শাৰ্টৰ পৰা আমি কি মাইনাস কৰিম আমি 2/3 পাৰ্ট আমি কি কৰি দিম মাইনাস কৰি দিম এতিয়া চোৱাচোন তেন্তে কি হৈ যাব আমাৰ কোৱা এতিয়া ইয়াত হল আমাৰ 1 আৰু তলত কি আছে 1/1 আমি লিখিব পাৰিম এনেকৈ ন 2/3 তেন্তে চোৱা ইয়াত 1 3 হৈ যাব 1 ইয়াত যাব 3/3 minus 1 2 কি হৈ যাব 1/3 so 1/3 part যেহেতু আমাক আৰু এটা কথা কৈছিলে যে number of yellow shirt is 72 নে কিমান কৈছিলে ৰবা মই এবাৰ চাইলো হয় 72 so তেন্তে আমি কি লিখিব পাৰিম কোৱাচোন যেহেতু আমাক কৈ দিছে যে number of yellow shirt কিমান 72 তেন্তে আমি কি লিখিব পাৰিম again আমি এনেকৈ লিখিম again number of yellow shirts so কিমান আছে আমাৰ yellow shirts কিমান আছে 72 এটো আমাক দিয়া আছে 72 এটো কি দিয়া আছে এটো given লিখি দিব পাৰি given so আমি কি লিখিব পাৰিম ইয়াৰ পৰা so 72 মানে কি হ'ব তেন্তে 1/3 equal কি হৈ যাব 72 তেন্তে চোৱাচোন 73 ইয়াত আছে পৰ নিবলে গলে কি হৈ যাব আমাৰ হৰণ এটো আমি হৰণ দিব পাৰিম ডাইৰেক্ট এনেকৈ তুমি এটো এনেকৈ কাটি দিয়া ডাইৰেক্ট এনেকৈ দিয়াচোন 72 ৰ লগত তুমি হৰণ দি দিয়া 1/3 তেন্তে কি হৈ যাব আমাৰ এটো হৰণটো হৈ যাব আমাৰ পূৰণ আৰু ওপৰত কি হ'ব ইকুৱেল হৈ যাব আমাৰ 2 so এটো এনেকৈ হৈ যাব 72 পূৰণ 3 তেন্তে কি হ'ব 3 into 2 কিমান 6 3 into 2 হ'ল আমাৰ 6 আৰু 3 into 7 21 তেন্তে আমাৰ total number of shirts কিমান হৈ যাব আমাৰ 216 হ'ল আমাৰ total number of shirts so আমি লিখি দিম চোৱা শেষত তুমি এটো লিখি দিলে হৈ যাব so the total number of shirts is কিমান হ'ব equal 216 and that's our final answer I hope তোমালোকে এটো বুজি পাইছা so প্ৰথমে আমি এইকিটা লিখি ল'ব লাগিব প্ৰথমে আমি ধৰি লৈছিলো এটো তাৰ পিছত এটো হল আমাৰ number of white shirts এটো part আৰু এটো 5/9 part হল আমাৰ blue shirts আৰু তাৰ পিছত আমি এইকিটা কি কৰিছো যোগ কৰিছো ইয়াত যোগ কৰিছো আমি কি পাইছিলো 2/3 part হয় নহয় সো এতিয়া আমি এটো মুঠ আছিল যেহেতু 1 আছিল আমাৰ মুঠ শাৰ্টৰ সংখ্যা কিন্তু 1 ৰ পৰা আমি 2/3 যদি মাইনাস কৰো তেন্তে আমি কি পাম 1/3 part হয় নহয় 1/3 part আৰু এই 1/3 part হল আমাৰ yellow শাৰ্টৰ অংশ মানে মুঠ অংশটো yellow শাৰ্টৰ তেন্তে এই 1/3 কি বুজাব 72 বুজাব না নাই তেন্তে আমি 72 ক আমি কি কৰিছো 1/3 আমি হৰণ কৰিছো আৰু আমি কিমান পাই গলো 200 আৰু এটো হল আমাৰ आंसर এতিয়া চাও যদি এটো তোমালোকে ভালদৰে বুজি পাইছা ভিডিওটো এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰিবা যদি বুজা নাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আমাৰ অস্পিন একাডেমি আমাৰ চেনেলৰ নতুন নাম এটো ৰাখা হৈছে নামটো সলনি কৰা হল এতিয়া আমি কোৱেশ্চন 13 টো চাম এতিয়া চোৱাচোন কোৱেশ্চন 13 ত আমাক কি দিছে চোৱা কোৱেশ্চন 13 ত আমাক কৈছে fill in the blanks না এটো খালিটা এটো আমি কি কৰিব লাগে পুৰ কৰিব লাগে এতিয়া ইয়াত আছে 3/4 into এটো blank আছে দুটা আৰু ইয়াত কি হৈ গল আমাৰ আনসাৰটো 9 আৰু ইয়াত হৈ গল 20 হা চোৱা 4 ৰ লগত কি পূৰণ কৰিলে 20 হ'ব আৰু ইয়াত তুমি যেটো সংখ্যা দিয়া ওপৰতো এটোই দিব লাগিব হয় নহয় চোৱাচোন তেন্তে আমি ইয়াতো আকৌ কি দিম বা হেটো দিব নালাগে তুমি বেলেগ দিলেও হ'ব কিন্তু এটো মিলাই দিম ঠিক আছে যদি ইয়াত
একো নাথাকিলেহেঁতেন তেন্তে আমি দিব লাগিলেহেঁতেন। চ' 4 ৰ লগত 5 পূৰণ কৰিলে 20 হ'ব, আৰু ইয়াত 3 ৰ লগত 3 পূৰণ কৰিলে কিমান হৈ যাব? 9 হ'ব। তেন্তে 4/3 ইনটু 3/5 ইকুৱেল কিমান? 9/20. চ' 3 ইনটু 3 9 এণ্ড 4 ইনটু 5 কিমান? 20. এতিয়া আমি চাওঁ ইয়াত কি আছে? 6 blank ইনটু blank by 5. চ' ইয়াত আছে কি? 2 হ'ব 12/35. 5 ৰ লগত কি পূৰণ কৰিলে 35 হ'ব? 7. আৰু 6 ৰ লগত কি পূৰণ কৰিলে 12 হ'ব? 2. এতিয়া চোৱা ইয়াত কি দিছে আমাক? 2/3 ইনটু blank blank দিয়া আছে ন? তেন্তে এইটো যদি তুমি পূৰণ কৰিব বিচাৰা তেন্তে উল্টাই দিলেই হ'ল। আমাৰ 3/2 হৈ যাব, কাৰণ চোৱা 2 কাটি যাব, 3 কাটি যাব, কিমান থাকিব? 1. আৰু ইয়াত কি আছে আমাৰ? 5/7 5 blank and into 7 blank, আৰু কি তেন্তে 1 কেনেকৈ হ'ব? চ' ইয়াতো আমি কি কৰিম? ঠিক এই ধৰণে হ'ব হা। চ' 5 আছে ন ইয়াত, তেন্তে ইয়াত আমি 7 বহাই দিওঁ, 7 কাটি যাব, আৰু ইয়াত 5 বহাই দিওঁ, 5 কাটি যাব, মোৰ 1 হৈ যাব এনচাৰ। ঠিক আছে, আই হোপ তোমালোকে এইটো বুজি পাইছা। মই শ্বৰ্টকাট কৰাই দিলোঁ একেবাৰে। এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিব। মই বহুতেই বিজি আছিলোঁ, বহুতে মোক কমেণ্ট কৰিছে, ইয়াৰ কাৰণে থেংক ইউ। মোৰ বহুত ভাল লাগিছে। মই নতুন শিক্ষক হয়, তো তোমালোকে মোৰ এই অস্পিন একাডেমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমালোকক বহুত ধন্যবাদ। থেংক ইউ।